Good afternoon, everyone. We are back with another most requested video for the live session, which is most repeated but expected questions of macroeconomics in last 5 years. And when I say last 5 years, a 5 years it includes both ASSEB as well as CBSE board. আমি লাষ্ট দুটা বা তিনিটা ক্লাছত লাইভ ছেশ্যনত তোমালোকৰ আগত 2024ৰ কুৱেশ্যন পেপাৰখনৰ এনালাইচিছ লৈ আহিছিলোঁ। সেইটো কাৰণে ইয়াতে আমি 2024ৰ কুৱেশ্যন খুব কমকৈ ইনকৰ্পৰেট কৰিছোঁ। 2024ৰ মেক্ৰ'ইকনমিক্সৰ পাৰ্টত বোথ ASSEB বা CBSE বোৰ্ডৰ যোনখিনি কুৱেশ্যনছ আহিছিলে সেইখিনি আমি যিহেতু অকল এনালাইচিছ পাৰ্টত আমি অলৰেডি ডিছকাছ কৰিছোঁৱেই। আজিৰ মানে ক্লাছটোত হয়তো 2024ৰ কুৱেশ্যন তোমালোকে সিমানখিনি ইয়াতে নাপাবা বা অন্য যোনখিনি ইয়েৰ 2020ৰ পৰা 2025লৈ যোনখিনি most repeated বা আহাৰ যোনখিনি চান্স বহুত আছে সেইখিনি কুৱেশ্যন আজি আমি লৈ আহিছোঁ। এতিয়া why you should attend sessions like this? Because আমি কি কৰিছোঁ entire year আমি কেৱল পঢ়ি আহিছোঁ। আমি macroeconomics পঢ়ি আহিছোঁ নাইবা ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট পঢ়ি আহিছোঁ। কিন্তু আমি সেই পঢ়াখিনিৰ লগত আমি যদি নিজকে জুখি চাব লাগে আমি কেনেকৈ জুখি চাম? নাইবা আমিতো পঢ়ি আহিছোঁ আৰু এইখন কি হয় মেক্ৰ'ইকনমিক্স এখন সাগৰ হয়। আমি এই সাগৰখন সাঁতুৰি আহিছোঁ। কিন্তু এই সাগৰখনক আমি নেৰো ডাউন কৰি পেলাই কেনেকৈ হয়তো প্ৰত্যেকটো চেপ্টাৰৰ পৰা কি কুৱেশ্যনছ এক্সপেক্টেড কুৱেশ্যনছ আহিব পাৰে বা কি এৰিয়াজ হয় যোনবিলাকত আমি বেছিকৈ ধ্যান দিব লাগে, এইবোৰ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। বিকজ অনলি দেন আমি যেতিয়া 12 তাৰিখে বা 18 তাৰিখে ইকনমিক্স পৰীক্ষা দিবলৈ বহিম আমি খুব ধুনীয়াকৈ আমাৰ মাইণ্ডটো ফ্ৰেছন আপ হৈ পেলাই দিব পাৰিম বিকজ আমি অলৰেডি এক্সপেক্ট কৰিব পাৰোঁ যে এনেকুৱা কুৱেশ্যনছ আহিব। আৰু 12 তাৰিখৰ পেপাৰত বা 18 তাৰিখৰ পেপাৰত যেতিয়া আমি এনেকুৱা ধৰণৰ কুৱেশ্যন দেখোঁ আমি ভয় নাখাওঁ। কাৰণ কিয় আমি অলৰেডি এই কুৱেশ্যনছবিলাকৰ লগত চিনাকি হৈ গৈছে। আৰু যেতিয়া আমি চিনাকি বস্তু কিছুমান দেখোঁ, when we see familiar questions in our examination, we tend to become more friendly and we become less worried and are able to attempt the exam in much cool and calmness. বুজি পাইছা? গতিকে আজিৰ সেশনটো সেইখিনি মানে দিশৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হয়। আই হোপ আজিৰ সেশনটোৰ পৰা তোমালোকে বহুতখিনি উপকৃত হ'বা আৰু আই হোপ তোমালোকে এই সেশনটোত কণ্টিনিউৱাছলি জইন হৈ পেলাই গোটেই এনালাইচিছ পাৰ্টটো শুনা। আৰু মই বাৰেপতি কৈ আছোঁ আজিৰ বা আমি লাষ্ট যোনখিনি লাইভ সেশন হয় তাতেও বাৰেপতি কৈ আছোঁ আমি ইয়াতে যেতিয়া কুৱেশ্যনটো পঢ়িম আমি সেই কুৱেশ্যনটো দকে বুজিবৰ কাৰণে চেষ্টা কৰিম বা আমি দকে ইন ডেপথ ডিছকাছ বা এনালাইচিছ কৰিবৰ কাৰণে ট্ৰাই কৰিম। আমি ওপৰে বস্তুবোৰ নাচাওঁ। ফাইন, so let's start today's মানে live session with great zeal and enthusiasm. Fine, okay. To start with, this is the first question. Define involuntary unemployment. Etu ASSEB 2022 ahisile. Define involuntary unemployment. Fine. Etu ASSEB 2022 ahisile aru 1 markor karne ahisil. Eta what is involuntary unemployment? Ami janu আমি এটা কনসেপ্ট অলরেডি পঢ়িছো হয়নে? আমি এটা কনসেপ্ট অলরেডি পঢ়িছো যোনটো হৈছে ফুল এমপ্লয়মেন্ট। আমি এটা কনসেপ্ট অলরেডি পঢ়িছো যোনটো কনসেপ্ট হৈছে ফুল এমপ্লয়মেন্ট। আৰু আমি জানো যেতিয়া ফুল এমপ্লয়মেন্ট থাকে there is absence of involuntary unemployment. Involuntary unemployment. ৰবা দেই স্পেলিংটো ভুল কৰিছো। There is absence of involuntary unemployment. Fine. There is absence of involuntary
আনএমপ্লয়মেণ্ট হ'ব এতিয়া ফুল এমপ্লয়মেণ্টত আমি কেতিয়াও ক'ব নোৱাৰো এইটোৰ লগত ৰিলেটেড কনসেপ্ট কৈছো যে কি ফুল এমপ্লয়মেণ্টত আমি ক'ব নোৱাৰো যে কি ফুল এমপ্লয়মেণ্টত অলপো আনএমপ্লয়মেণ্ট নাই ফুল এমপ্লয়মেণ্টত আনএমপ্লয়মেণ্ট থাকে কিন্তু ইনভলেন্টাৰী আনএমপ্লয়মেণ্ট নাই voluntary unemployment still থাকিব পাৰে full employment voluntary unemployment থাকিব পাৰে but full employment involuntary unemployment নাথাকে তাৰ কাৰণে আমি voluntary unemployment কি হয় বা involuntary unemployment কি হয় বুজিব লাগিব what is involuntary unemployment involuntary unemployment মানে কি হৈছে যে জুনে মানে যাৰ এবিলিটি আছে যাৰ উইলিংনেছ আছে হ'ব যাৰ এবিলিটি টু ডু ওয়ার্ক আছে উইলিংনেছ টু ডু ওয়ার্ক আছে এট দ্য গোয়িং ওয়েজ ৰেট যিমানটো মাৰ্কেটত ওয়েজ ৰেট আছে সেইটো ওয়েজ ৰেটতে কাম কৰিবৰ কাৰণে তেওঁলোকৰ উইলিংনেছ আছে ফাইন আৰু তেওঁলোকে ইয়াতে কাম পোৱা নাই but are not able to find job এটো হৈছে involuntary unemployment সিহঁতে ইনভলেন্টাৰী শব্দটোৰ মিনিং কি হয় ইচ্ছাকৃতভাৱে সিহঁতে আনএমপ্লয়েড থাকা নাই কিহৰ কাৰণে আনএমপ্লয়েড আছে সিহঁতৰ ইচ্ছাকৃতভাৱে কিহৰ কাৰণে আনএমপ্লয়েড মানে ইয়াতে ইচ্ছাকৃতভাৱে আনএমপ্লয়মেন্ট ইনভলেন্টাৰী আনএমপ্লয়মেন্ট ভাবে ইনভলেন্টাৰী আনএমপ্লয়মেন্ট মানে হৈছে যেতিয়া এজন মানুহ ইচ্ছাকৃতভাৱে আনএমপ্লয়েড নোহোৱাকে নাই বুঝি পাইছা involuntary unemployment মানে কি হয় যেতিয়া it is a situation when a person is able to work willing to work at the going wage rate but is not finding a job he is called involuntary unemployed voluntarily unemployed নোহোৱাকে নাই তেওঁ বিচাৰি আছে কিন্তু তেওঁ বিচাৰি পোৱা নাই on the other hand তোমালোকক যদি খুদে voluntary unemployment মানে কি হয় voluntary unemployment মানে হয় যে কি মই ইচ্ছাকৃতভাৱে unemployed হৈ আছো voluntarily ইচ্ছাকৃত এটো হৈছে ইচ্ছাকৃতভাৱে নহয় বুজি পাইছা এটো হৈছে ইচ্ছাকৃতভাৱে নহয় এটো হৈছে ইচ্ছাকৃতভাৱে মই unemployed হৈ আছো যেনেকে I am willing to work I am able to work হয়নে at the going wage rate and I am also finding a job কিন্তু বৰ্তমান মোৰ কৰিব কাৰণে মন যোৱা নাই যেতিয়া বৰ্তমান মোৰ কৰিব মন যোৱা নাই হেতুক মই কি কয় voluntary unemployment বুলি কয় I am willing to work হয়নে I am able to work I am even finding কি বুলি কয় I am actually also finding a মানে work at the going wage rate কিন্তু সেই wage rate টোত মোৰ কাম কৰিব কাৰণে মন নাই voluntary unemployed গতিকে আমি full employment level of employment আমি কি জানো there is absence of involuntary unemployment মানে ইচ্ছাকৃতভাৱে কোনো unemployed হৈ নাথাকে তাত কি হ'ব পাৰে unemployment থাকিব পাৰে যোনবোৰ মানে কি বুলি কয় মানে ইচ্ছাকৃত absence of involuntary unemployment মানে ইয়াতে মানে কোনোবাই যদি unemployment আছে হেতু মানে ইচ্ছা কৰি unemployed হৈ আছে মানে অনিচ্ছা কৰি পেলাই unemployment ইয়াতে নাই বুজি পাইছা তা মানে in full employment equilibrium there is absence of involuntary unemployment whereas there is presence of voluntary unemployment fine I hope you are clear with this concept so what define involuntary employment ek markor karone it is a situation where there is presence of willingness to work ability to work at the and one is fine but one is not finding a work or job at the going wage rate in the market I hope you are clear with this definition fine next to it a statement based question dise so next to it a statement based question dise first statement tot ki dia ase so primary deposits are the cash deposits by general public with commercial bank primary deposit কি হয় primary deposit হৈছে যোনটো deposit আমি পাব্লিকে কমাৰ্শিয়াল বেংকৰ লগত
ইনিশিয়ালি ডিপোজিট কৰোঁ, একাউণ্ট এটা খুলিছোঁ, 5,000 টকা এটা থৈছোঁ, সেইটো আমাৰ হৈছে প্ৰাইমেৰী ডিপোজিট। গতিকে ইট ইজ কাৰেক্ট, প্ৰাইমেৰী ডিপোজিটছ আৰ দ্য কেছ ডিপোজিট বাই জেনেৰেল পাব্লিক উইথ কমাৰ্চিয়েল বেংক। আমি যিমানখিনি পইচা বেংকৰ লগত থওঁ সেইটো হৈছে প্ৰাইমেৰী ডিপোজিট। এতিয়া ছেকেণ্ডেৰী ডিপোজিট মানে কি হয়? এতিয়া সাপোজ এই মানুহজনে বেংকৰ পৰা লোন ল'ব খুজিছে, হ'ব, ছেকেণ্ডেৰী ডিপোজিট এইটো কি হয় তাৰে মানে ইয়াতে কি লিখা আছে তাৰে আগত আমি বুজি লওঁ হোৱাট ইজ ছেকেণ্ডেৰী ডিপোজিট। এই মানুহজনে সাপোজ বেংকৰ পৰা লোন ল'ব খুজিছে, বেংকে এতিয়া এই মানুহজনৰ হাতত সেই পইচাটো দি নিদিয়ে, মানে 5 লাখ টকা লোন ল'ব খুজিছে, বেংকে এই মানুহজনক 5 লাখ টকাটো হাতত দি নিদিয়ে। বেংকে কি কৰিব, বেংকে এই মানুহজনৰ যোনটো লোন এমাউণ্ট হয় 5 লাখ টকা, তাৰ কাৰণে ইয়াতে সেই মানুহজনৰ নামত এটা একাউণ্ট খুলি দিব। এই যোনটো একাউণ্ট হয় সেই একাউণ্টটো কিন্তু ডিপোজিট একাউণ্ট নহয়, বা সৰি এই একাউণ্টটো তোমাৰ ছেভিং একাউণ্ট নহয়। বেংকে এই মানুহজনৰ নামত এটা একাউণ্ট খুলি দিব, এই একাউণ্টটোৰ নাম হৈছে লোন একাউণ্ট। ইয়াতে আমি ছেভ কৰিব নোৱাৰো, বা এই একাউণ্টটোৰ ওপৰত আমাৰ ইণ্টাৰেষ্ট ৰেট বেংকে আমাক পে নকৰে। ফাইন। সব মই কি কৈছো, এই মানুহজনে বেংকৰ পৰা লোন লৈছে আৰু লোন দিবৰ কাৰণে বেংকে পইচাটো ডাইৰেক্টলি এই মানুহজনৰ হাতত দি নিদিয়ে, বেংকে কি কৰিব, একাউণ্টত ট্ৰান্সফাৰ কৰিব। কিন্তু ছেভিং একাউণ্টত ট্ৰান্সফাৰ নকৰে, কি কৰিব, বেংকে এটা এই মানুহজনৰ নামত লোন একাউণ্ট খুলি দিব আৰু এই লোন একাউণ্টত বেংকে পইচাটো ট্ৰান্সফাৰ কৰি দিব। সাপোজেডলি 5 লাখ ৰুপিজ টু বেংকে 5 লাখ ৰুপিজ টু বেংকে এই লোন একাউণ্টটো এই মানুহজনৰ নামত থকা লোন একাউণ্টটোত ট্ৰান্সফাৰ কৰি দিব। এই যোনটো 5,000 ৰুপিজ হয়, যোনটো আমাৰ লোন একাউণ্টত ডিপোজিট হৈছে, তাক আমি ছেকেণ্ডেৰী ডিপোজিট বুলি কওঁ। প্ৰাইমেৰী ডিপোজিট হৈছে এই মানুহজনে বেংকত যিমান টকা ডিপোজিট কৰিছে প্ৰাইমেৰী ডিপোজিট। ছেকেণ্ডেৰী ডিপোজিট হৈছে বেংকে লোন হিচাপে যোনটো পইচা মানুহজনৰ মানে তোমাৰ লোন একাউণ্টত ট্ৰান্সফাৰ কৰি দিছে, that is said to be as secondary deposit. Now let us see ইয়াতে secondary depositor কি meaning দিয়া আছে। Secondary deposits are those deposits which arise on the account of credit, হয়নে? On the account of credit, loan accountত দিয়ে। কোনে provide কৰে? By the commercial bank to the people, সেইটোৱে কৈছে, হয়নে? So what is secondary deposit? It is the deposit which arise as a result of কি কৈছে, on the account of credit, বেংকে নিজৰ মানুহজনৰ ক্ৰেডিট একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়ে। কোনে কৰে? কমাৰ্চিয়েল বেংকে কৰে। কাৰ একাউণ্টত কৰে? মানুহজনৰ একাউণ্টত কৰে। ফাইন। So this is also correct answer. So both statement 1 and statement 2 are correct answer. So কোনটো হ'ব? Statement 1 is true, statement 2 is false, এইবিলাক ইয়াতে বহুত কিবা কিবি হৈ গৈছে। So কোনটো হ'ব? Statement 1 is true, statement 2 is false, statement 1 is false. এইটো both statement 1 and 2 are true. Both statement 1 and 2 are true. This will be the correct option. Fine? Okay. Let's move to the next slide. Okay. First question কৈছে, using a suitable example, distinguish between positive externalities and negative externalities. এটা এক্সাম্পল ইউজ কৰি পেলাই পজিটিভ এক্সটাৰ্নেলিটিজ বা নেগেটিভ এক্সটাৰ্নেলিটিজৰ বিষয়ে ক'ব দিছে। এতিয়া পজিটিভ এক্সটাৰ্নেলিটি মানে কি হয় বা নেগেটিভ এক্সটাৰ্নেলিটি মানে কি হয়, জানাৰ আগত আমি জানিব লাগিব হোৱাট ইজ এক্সটাৰ্নেলিটিজ। 2 মাৰ্কছৰ কাৰণে হয় এইটো, আমি কিন্তু তাৰ লগত ৰিলেটেড এক্সটাৰ্নেলিটিজৰ মিনিংটো বহুতবাৰ তোমালোকৰ পৰীক্ষাত ৰিপিট হৈছে। চ' হোৱাট ইজ এক্সটাৰ্নেলিটিজ? এক্সটাৰ্নেলিটিজ মানে হৈছে বেনিফিট। বেনিফিটো হ'ব পাৰে বা কষ্ট হ'ব পাৰে। Externalities refers to benefit বা cost, হয়নে? Accrued by an individual, accrued by an individual or a firm without paying or being compensated for. Meaning কি হৈছে ইয়াতে what is externality? যিকোনো এজন ইন্ডিভিজুৱেল বা ফাৰ্মে কি কৰিছে, বেনিফিট কাবাক দিছে নাইবা কাবাক মানে নেগেটিভ এফেক্ট, কাবাক কষ্ট ইনকার কৰাইছে,
কিন্তু সেই বেনিফিটটোৰ কাৰণেও তেওঁ একো পেমেন্ট ৰিচিভ কৰা নাই, বাট তেওঁ বেলেগক নেগেটিভ যোনটো হাৰ্মফুল এফেক্টৰ কাৰণে কষ্ট মানে দিছে, সেই কষ্টটোৰ কাৰণেও তেওঁলোকে একো কম্পেনচেট কৰা নাই। বুজি পাইছা? They are not getting any payment for the benefits they have provided, and they do not compensate the others to whom they have incurred the harmful effect. June he harmful effect or cost to bear koribo laga hoise, teolukok মানে সেই harmful effect june bear koribo laga hoise, সেই cost to cover koribo karne teoluke eku compensate kora nai. So this is externality. গতিকে ইয়াতে দুটা শব্দ আছে, বেনিফিট বা কষ্ট, ৰাইট? ইয়াতে দুটা শব্দ আছে, বেনিফিট বা কষ্ট। যেতিয়া তেনেকুৱা ধৰণৰ বেনিফিট আহে, থাৰ্ড পাৰ্টি মানে বেনিফিট আহে, হয়নে? বেনিফিট যোনটো হয় সেইটোক আমি পজিটিভ এক্সটাৰ্নেলিটি বুলি কওঁ। যোনটো আমি বেনিফিট পাওঁ সেইটোক আমি কি বুলি কওঁ? পজিটিভ এক্সটাৰ্নেলিটি বুলি কওঁ। বুজি পাইছা? পজিটিভ এক্সটাৰ্নেলিটি। আৰু যোনটো কষ্ট ইনকাৰ কৰিব লগা হয় সেইটো হৈছে আমাৰ নেগেটিভ এক্সটাৰ্নেলিটি। সেইটো হৈছে আমাৰ নেগেটিভ এক্সটাৰ্নেলিটি। বুজি পাইছা? সো হোৱাট ইজ পজিটিভ এক্সটাৰ্নেলিটি? পজিটিভ এক্সটাৰ্নেলিটি হৈছে বেনিফিট যোনটো এখন ফাৰ্ম বা এজন ইণ্ডিভিজুৱেলে প্ৰভাইড কৰিছে বেলেগক উইদাউট গেটিং এনি পেমেণ্ট ইন ৰিটাৰ্ণ। ডেট ইজ কল্ড পজিটিভ এক্সটাৰ্নেলিটি। পজিটিভ এক্সটাৰ্নেলিটিৰ এতিয়া এক্সাম্পলৰ সহায়ত বুজাব দিছে। পজিটিভ এক্সটাৰ্নেলিটিৰ এক্সাম্পল কি হ'ব? যেনেকে সাপোজ আই হেভ ক্ৰিয়েটেড আ গাৰ্ডেন এট মাই হোম, হয়নে? ধুনীয়াকে ফুল মানে ফুল গছ লগাইছো, ধুনীয়াকে গছ লগাইছো, এণ্ড আই হেভ কাভাৰ্ড ইট উইথ গ্ৰীনাৰী। এতিয়া মোৰ ঘৰৰ কাষত যোনখিনি নেইবাৰহুড এৰিয়া হয় বা মোৰ ঘৰৰ কাষত যোনখিনি মানুহ বসবাস কৰে, সিহঁতে সেই গাৰ্ডেনখন মানে মই যে গাৰ্ডেনখন বনাইছো, গাৰ্ডেনখন বনোৱাৰ কাৰণে তেওঁলোকে মোক 1 টকা পইচাও পেমেণ্ট কৰিব লগা হোৱা নাই। But they are getting the positive benefit. What is the positive benefit? Ratipa hui utha loge loge khirki khon khuli diar loge loge fresh air from my garden, hoine? Dhuniya view from my garden, hoine? Aru he view to juntu view e teor mon son bhal logai dibo pare. Evening samoyot moi gardenot pani disu, he pani diar pisot phul belakor juntu dhuniya smell, সেই স্মেলটো তেওঁলোকে পাইছে, চাই কাপৰ থ্ৰুৰে তেওঁলোকে বেলকনিৰ পৰা এনজয় কৰিছে ভিউটো। বাট they are getting benefited, হয়নে? From the good environment that I have created without paying anything to me. So that is positive externality. মই কুতে পইচাটো খৰচ কৰি মানে গাৰ্ডেনখন বনাইছো, someone else is getting benefited, মানে কোনোবা সেকেন্ড পাৰ্টিয়ে বেনিফিট পাইছে আৰু সেই বেনিফিট পোৱাৰ কাৰণে মোক কিন্তু একো পেমেন্ট দিব লগা হোৱা নাই। So example to hetu likhi dile hol. Negative externality is related to cost. When a farm and individual hoine incur a cost without mane without being compensated for. ইহতে কাবাৰ ওপৰত এটা কষ্ট ইনকাৰ কৰিছে, কিন্তু সেই কষ্টৰ কাৰণে তেওঁলোকে সেই মানুহখিনি কম্পেনসেট কৰা নাই। যেনেকে ফৰ এক্সাম্পল আমি কি ক'ব পাৰো যে কি আমাৰ ঘৰৰ ওচৰত এখন ফেক্টৰী খুলিছে। তে ফেক্টৰী খোলাৰ লগে লগে কি হ'ব? ফেক্টৰীখনৰ পৰা বহুত পলিউশ্যন আহিব, হয়নে? এটা পলিউশ্যন আহাৰ লগে লগে কি হ'ব? এই ফেক্টৰীখনৰ কাষত থকা যোনবোৰ ঘৰ আছে, এই ফেক্টৰীখনৰ কাষত যোনবোৰ থকা ঘৰ আছে, এই ঘৰবিলাকে তেওঁলোকে একোৱে কৰা নাই, অথচ এই ফেক্টৰী যোনবোৰ ধোঁৱা বা পলিউশ্যন আছে, এই পলিউশ্যন বিলাক তেওঁলোকে ফেচ কৰিব লগা হৈছে। আৰু এই পলিউশ্যন বিলাক ফেচ কৰি কৰি কি হৈছে? ল'ৰা ছোৱালী বিলাকৰ কাহ চৰ্দি হৈছে বহুতকে, কাবাৰ স্কিন ডিজিজ হৈছে, হয়নে? গতিকে স্কিন ডিজিজ হোৱাৰ কাৰণে ডক্টৰৰ তাত যাব লগা হৈছে, কাহ চৰ্দি হোৱাৰ কাৰণে ডক্টৰৰ তাত যাব লগা হৈছে। কিন্তু এই যে এক্সট্ৰা যোনবোৰ খৰচ হৈছে পলিউশ্যন ক্ৰিয়েট কৰাৰ কাৰণে, এই ঘৰবিলাকেতো নিজে পলিউশ্যন ক্ৰিয়েট কৰা নাই, কৰিছে কোনে? ফেক্টৰীখনে। কিন্তু ফেক্টৰীখনে পলিউশ্যন ক্ৰিয়েট কৰাৰ কাৰণে সিহঁতে এটা কি হৈছে? কষ্ট বিয়াৰ কৰিব লগা হৈছে। হোৱাট ইজ দি কষ্ট দে আৰ বিয়াৰিং? দ্য কষ্ট অফ গোয়িং টু দ্য ডক্টৰ বা মেডিকেল কেয়াৰৰ কাৰণে যোনখিনি কষ্ট হয় সেইখিনি তেওঁলোকে বিয়াৰ কৰিব লগা হৈছে। বুজি পাইছা? So they have to bear the cost of going to the medical they have to bear the cost of going to the doctor
or bear the medical fees without getting compensated from the factory. আৰু হেতু কাৰণে এটো কি বুলি কওঁ আমি negative externality. এই example to যদি তোমালোকে লিখি দিয়া, when the pollution created by the factory হয়নে harms the nearby locality in the form of cough and cold, skin diseases, as a result of which they have to bear medical expenses which the factory do not compensate them, it is said to be as negative externality. সিহঁতে একো কৰাই নাই, মানুহখিনি একো কৰাই নাই, বাট সিহঁতে পলিউশ্যনটোৰ কাৰণে এনেকুৱা ধৰণৰ বেড হেল্থ ফেচ কৰিব লগা হৈছে, পইচা খৰচ কৰিব লগা হৈছে, for which they are not compensated by the factory. Fine, I hope you are clear with the concept of externality as well as positive externality আৰু negative externality. পৰীক্ষাত এনেকুৱা ধৰণৰ question, externality related question আহাৰ chances বহুত আছে. It may come as what is externality, it may come as positive externality with example, negative externality with example, or just as মানে ইয়াতে সুধিছে তোমাৰ differentiate between positive and negative externality with an example. Fine, গতিকে এইটো question ক'ত আহিছিল, CBSE 2022 ত আহিছিল, CBSE 2024 ত আহিছিলে, and in fact ASSEB টো আহিছিলে 2024. Fine, I hope you are clear with this. Okay, let's move to the next question. এইটো পজিটিভ এক্সটাৰ্নেলিটি 2 মাৰ্কৰ আছিলে, কিন্তু চোৱা মই তোমালোকক কিমান মানে ইলাবোৰেটলি বুজাই দিছো. ফাইন, নেক্সট হৈছে ইউজিং আ সুইটেবল এক্সাম্পল ডিষ্টিংগুইশ বিটুইন ষ্টক ভেৰিয়েবল এণ্ড ফ্ল' ভেৰিয়েবল. এতিয়া ষ্টক ভেৰিয়েবল আৰু ফ্ল' ভেৰিয়েবলৰ মাজত ডিফাৰেঞ্চ সুধিছে, which was asked in CBSE 2022, আৰু এইটো মোৰ এতিয়া মনত নাই, ASSEB আমি এনালাইসিস কৰি থাকোতেও কৈছিলো, ইদাৰ ASSEB নাইবা CBSE 2024 ত টু এই কোৱেশ্চনটো আহিছিলে, ডিষ্টিংগুইশ বিটুইন ষ্টক ভেৰিয়েবল এণ্ড ফ্ল' ভেৰিয়েবল. গতিকে গম পাব পাৰা যে কি এই কোৱেশ্চনবিলাক কিমান ইম্পৰ্টেণ্ট হয় ফ্ৰম এক্সামিনেশ্যন পাৰ্সপেক্টিভ. ফাইন, এটা ষ্টক ভেৰিয়েবল আৰু ফ্ল' ভেৰিয়েবল কি হয়, let us understand. ফাইন, এতিয়া আমি কি হ'ব লাগিব, যেতিয়া আমি ডিফাৰেন্স লিখো আমি মাজত এডাল আস্তানি ল'ব লাগিব. এইফালে আমি কি লিখিম, ষ্টক ভেৰিয়েবল বুলি লিখিম, হয়নে, ষ্টক ভেৰিয়েবল বুলি লিখিম. এইফালে আমি ফ্ল' ভেৰিয়েবল বুলি লিখিম, এতিয়া what are stock variable? Stock variables are the variables which are measured at a particular point of time. Fine. What is stock variable? Stock variable are variable which are measured at a particular point of time. What is flow variable? Flow variable are the variable which are measured at a particular period of time. In a particular period of time. Difference to কি হয় সোয়া? ইয়াতে stock variable is measured at a particular point of time. কিন্তু ইয়াতে it is measured in a particular period of time. ইয়াতে point of time মানে এটা ডেটত বা এটা particular point of time on, এটো হৈছে এটা range of period of time on. Fine. গতিকে stock variable ত কি আছে? Stock variable ত আমি কি দেখিছো, we take into consideration time dimension. It is particular point of time. But here there is absence of time dimension. Time dimension to period dimension hobo pare. TIMENSION. Yata ami period dimension to lo. Eta particular point of time or kotha ami nolo. Fine. Ita example hoho buja borise. Example. আমি এক্সাম্পল কি ক'ব পাৰো, stock of wheat হয়নে, stock of wheat on 31st March, stock of wheat on 31st March 2026, particular point of time 31 March 2026 দিনা stock of wheat কিমান আছে,
stock variable. On the other hand, আমি যদি কওঁ stock of goods during the month of March 2026. ইয়াতে আমি এটা টাইম ডাইমেনশন লোৱা নাই, পাৰ্টিকুলাৰ পইণ্ট অফ টাইমৰ কথা কোৱা নাই, আমি এণ্টায়াৰ মাৰ্চটোৰ কথা কৈছো. চ' ইট ইজ এ ৰেঞ্জ, ইট ইজ এ পিৰিয়ড অফ টাইম. বুজি পাইছা? গতিকে হোৱাট ইজ ফ্ল' ভেৰিয়েবলৰ এক্সাম্পল একে ষ্টক অফ হুইট, বাট ইয়াতে ষ্টক অফ হুইট আমি পাৰ্টিকুলাৰ এদিনত পঢ়া নাই, টাইম ডাইমেনশ্যনত পঢ়া নাই. উই আৰ ৰেফাৰিং টু ইট এজ আ পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইম. গোটেই মাৰ্চত তোমাৰ ষ্টক অফ গুডছ কিমান থাকিব, ইট উইল বি তোমাৰ ফ্ল' ভেৰিয়েবল. ফাইন, ইফ ইউ ৰাইট দিছ ইউ উইল গেট দ্য ফুল মাৰ্কছ. কিমান মাৰ্কছ আছিলে? 2 মাৰ্কছ আছিলে, আমি পুৰা 2 মাৰ্কছ আৰামছে পাই যাম. উইথ এক্সাম্পল বুজাব দিছে, সুইটেবল এক্সাম্পল বুজাব দিছে, আমি এইটোৰ পৰা পুৰা ফুল মাৰ্কছ পাই যাম. ফাইন, নেক্সট আমাৰ 3 মাৰ্কছত CBSE 2024ত আহিছিলে distinguish between fixed exchange rate system and flexible exchange rate system. 3 মাৰ্কছৰ কাৰণে আহিছে. ফিক্সড এক্সচেঞ্জ ৰেট চিষ্টেম আৰু ফ্লেক্সিবল এক্সচেঞ্জ ৰেট চিষ্টেমৰ বিষয়ে তোমালোকক এগেইন কি সুধিছে? ডিফাৰেন্স সুধিছে 3 মাৰ্কছৰ কাৰণে. অ'কে, লেটছ solve this. Fine. Okay, ৰবা. Okay, again difference সুধিছে, গতিকে আমি মাজৰ এটা কি লাইন বনাই ল'ব লাগিব, হয়নে? এফালে আমি কি লৈছো? ফিক্সড এক্সচেঞ্জ ৰেট চিষ্টেম, আৰু এফালে আমি কি আনিছো? ফ্লেক্সিবল এক্সচেঞ্জ ৰেট চিষ্টেম. এনেকে তোমালোকে এব্ৰিভিয়েশ্যনত লিখিলে পৰীক্ষাত কাটি দিব. মই জল্দি কৰিবৰ কাৰণে আধাটো লিখিছো. ফাইন, ফিক্সড এক্সচেঞ্জ ৰেট চিষ্টেম, ফ্লেক্সিবল এক্সচেঞ্জ ৰেট চিষ্টেম. এটা ফিক্সড এক্সচেঞ্জ ৰেট চিষ্টেমত কি হয়? ফিক্সড এক্সচেঞ্জ ৰেট চিষ্টেমত কি হয়? দ্য এক্সচেঞ্জ ৰেট ইজ ডিটাৰমাইণ্ড, হয়নে? বা মানে ইয়াত মানে ফিক্সড এক্সচেঞ্জ ৰেট যোনটো হয়, ফিক্সড এক্সচেঞ্জ ৰেটত যোনটো এক্সচেঞ্জ ৰেট আছে, এক্সচেঞ্জ ৰেট ইজ ডিটাৰমাইণ্ড by fixing its value to a particular foreign currency নাইবা gold or gold standard. Fine. Under fixed exchange rate কি হ'ব? Fixed exchange rate system the exchange rate is determined by fixing the exchange rate to a particular তোমাৰ the foreign মানে foreigner currency, যেনেকৈ এইটো ডলাৰ হ'ব পাৰে, নাইবা টু গোল্ড ষ্টেণ্ডাৰ্ড. মানে কি হ'ব? এক্সচেঞ্জ ৰেটটো কেনেকৈ ডিটাৰমাইন কৰে? যেতিয়া আমি কি কৰিম, ইয়াতে এক্সচেঞ্জ ৰেটটো ফিক্স কৰি দিম অন দ্য বেচিছ অফ তোমাৰ কিমানখিনি ভেলিউ হয় অফ মানে তোমাৰ ফৰেন কাৰেঞ্চি লাইক ডলাৰ, ইউৰোজ, হয়নে? যোনটো আমি এতিয়া ডলাৰটো লওঁ, আৰু নাইবা আমি আগতে কি আছিলে গোল্ড ষ্টেণ্ডাৰ্ডৰ ওপৰত ফিক্স কৰি দিম. আণ্ডাৰ ফ্লেক্সিবল এক্সচেঞ্জ ৰেট চিষ্টেম যোনটো এক্সচেঞ্জ ৰেট আছে, ইট ইজ ডিটাৰমাইণ্ড বাই তোমাৰ ডিমাণ্ড. It is determined by market forces of demand and supply of foreign exchange. Fine. So under flexible exchange rate regime, কি হয়? ইয়াতে exchange rate is determined by the market forces of demand and supply of foreign exchange. Fine. ইয়াতে market forces of demand আৰু supply of foreign exchange জৰ থ্ৰুৰে এইটো ডিটাৰমাইন কৰা হয়. সেকেন্ড যোনটো ডিফাৰেন্স হ'ব, ইয়াতে গভৰ্নমেন্ট ইন্টাৰভেনশন আছে. কিহৰ কাৰণে গভৰ্নমেন্ট ইন্টাৰভেনশন আছে? ইয়াতে গভৰ্নমেন্টেহে একচুয়ালি
যোনটো আমাৰ ডমেষ্টিক কাৰেন্সিৰ যোনটো ভ্যালু হয় হেতু ফৰেন কাৰেন্সিৰ লগত ফিক্স কৰি দিব বুজি পাইছা ইয়াতে ইট ইজ গভৰ্নমেন্ট হু ফিক্সেস দ্য ডমেষ্টিক কাৰেন্সিৰ ভ্যালু to an value of to with the value of some external or foreign currency গটিকে government intervention আছে কিন্তু ইয়াতে there is no government intervention no government intervention no government intervention fine ইয়াতে government intervention নাই fine okay third যোনটো point আমাৰ 3 marksৰ কাৰণে আছে হয়নে third যোনটো point third pointত আমি কি লিখিম side by side লিখিব লাগিব third pointত আমি লিখিম যে কি fixed exchange rate systemত যোনটো আমাৰ exchange rate আছে যোনটো exchange rate আছে it is not allowed to fluctuate it is not allowed to fluctuate but it is not allowed to fluctuate much fluctuate অলপ কৰিলেও it is not allowed to fluctuate much ইয়াতে fixed rate থাকে প্ৰায় কিন্তু flexible exchange rate systemত যোনটো তোমাৰ exchange rate আছে it is allowed exchange rate is allowed to fluctuate indefinitely ইয়াতে exchange rate টোৰ যিমান মন যায় সিমান fluctuate কৰিবৰ কাৰণে allow কৰে so if you write these 3 points you will get 3 marks in your examination side by side লিখি দিলে হৈ গল fine আমি কি পালো যে কি what is fixed exchange rate fixed exchange rate is the exchange rate regime যত domestic currency যোনটো value হয় গভৰ্নমেন্টে কি কৰে হেতু ফৰেন এটা কাৰেন্সিৰ লগত ফিক্স কৰি দিয়ে নাইবা গোল্ড ষ্টেণ্ডাৰ্ডৰ লগত ফিক্স কৰি দিয়ে কোনে কৰে গভৰ্নমেন্টে কৰে flexible exchange rate system is the exchange rate regime যত the exchange rate is determined by the forces of demand and supply of foreign exchange second point to hobo there is government intervention in fixed exchange rate regime বা system but there is absence of government intervention in flexible exchange rate regime third point to ki hobo under tumar fixed exchange rate regime the exchange rate is not allowed to fluctuate much but under flexible exchange rate regime বা system the exchange rate is allowed to fluctuate indefinitely so if you write these 3 points tumaloke gutei তোমালোকৰ ইয়াতে যিমানখিনি মাৰ্কস আছে 3 মাৰ্কস আছে এই 3 মাৰ্কস টু আৰামসে পাই যাবা এই 3 মাৰ্কস টু গুটেইখিনি তোমালোকে পাই যাবা ফাইন লেটস মুভ টু দা নেক্সট কোৱেশ্চন again this is a question to কিহৰ কাৰণে মই এই 5th question to পিছপালে আনিছো because it is related to তোমাৰ a exchange rate system only fine কিন্তু ইয়াতে কোনটো exchange rate systemৰ কথা কোৱা হৈছে ইয়াতে তোমাৰ managed floating exchange rate ৰ কথা কোৱা হৈছে managed floating exchange rate system টো কি হয় ই তোমাৰ অলমান flexible exchange rate systemৰ অলপ তাৰ গুণ আছে আৰু অলমান fixed exchange rate systemৰ তাৰ গুণ আছে meaning ইয়াত তোমাৰ government interventionও আছে মানে ইয়াতে কি হয় the forces of demand and supply determines the exchange rate in the foreign exchange market but yak indefinitely fluctuate hoboloi karne nidie government intervention kore at a certain point government intervention yate kore fine okay so statement 1 ot ki dia ase swa yate question number 6 7 duta question e ase yate etu question number 7 fine etu question number 7 so eta ki koise swa statement 1 managed floating exchange rate system is an amalgamation of fixed and flexible exchange rate system imatro moi tomar kolu all of fixed or characteristics ase oloman flexible or exchange mane characteristics ase managed floating exchange rate is also said to be as hybrid system why it is hybrid system because it is a combination of both flexible aru fixed exchange rate system gotike dutare hybrid version eta hoy so both statement are true both statement 1 and statement 2 are true
So manage floating ot ki hobo forces of demand and supply tumar actually exchange rate to determine koribo to a certain extent mane yak fluctuate koribo karone allow koribo kintu after that tumar government intervention kore fine. So it is a hybrid model. Next question to soa Irfan এটা কি কৈছে ইৰফান বুলি এজন ষ্টুডেন্ট আছে ইৰফান বুলি এজন ষ্টুডেন্টে কিমান টকা বৰো কৰিছে 80000 বৰো কৰিছে কিহৰ কাৰণে 80000 বৰো কৰিছে টু ফিনান্স হিজ কলেজ ফি কলেজত হি যিমান টকা দিব লাগে সেই কলেজ ফি টু পেমেন্ট কৰিবৰ কাৰণে ই 80000 টকা বৰো কৰিছে হি প্লেনস টু বিগিন ৰিপেইং দ্য লোন 6 মান্থ আফটাৰ হিজ গ্ৰেজুৱেচন ই কি কৈছে যে কি বৰ্তমান গ্ৰেজুৱেচন ডেজৰ ফিজ পে কৰিব কাৰণে 80000 হি বেংকৰ পৰা লোন লৈছে আৰু হি প্ল্যান কৰিছে যে কি হি ৰিপেমেন্ট কৰিবৰ কাৰণে বেংকক কিতিয়াৰ পৰা স্টাৰ্ট কৰিব গ্ৰেজুৱেচন কমপ্লিট কৰা 6 মাহৰ পিছৰ পৰা মেকিং পেমেন্ট ওভাৰ আ স্পেন অফ 10 years গ্ৰেজুৱেচন কমপ্লিট হল যদি আজিৰ পৰা 6 মাহ পিছৰ পৰা হি ৰিপেমেন্ট কৰা কিস্তি দিয়া ইএমআই দিয়া আৰম্ভ কৰিব আৰু হি কি কৈছে উইদিন 10 years হে 80000 টু মাহেকিয়া কিস্তিত হি শেষ কৰি দিব এতিয়া এই যোনটো আমাৰ statement আছে এই যোনটো আমাৰ statement আছে এই statementটোত based on the above text identify the indicated function of money ইয়াতে মানিৰ কোনটো ফাংশন অন্তৰ্নিহিত হৈ আছে ইয়াতে মানিৰ কোনটো ফাংশন ৰিফ্লেক্ট হৈছে ফাৰ্স্ট কোৱা হৈছে মিডিয়াম অফ এক্সচেঞ্জ ইয়াতে তো একো বাইং আৰু সেলিং হোৱাই নাই মিডিয়াম অফ এক্সচেঞ্জ হিচাপে কোড ব্যৱহাৰ কৰা হৈছে unit of account মানে ইয়াতে again there is no transaction so there is no unit of account যে কি কিলোমিটাৰ লিটাৰ মিলিলিটাৰৰ লগত হেনুকা কোনো হেয়া নাই বা রুপি স্পেসৰ লগত তেনুকা কোনো unit of accountৰ লগত কথা ইয়াতে নাই store of value ইয়াতে মানি যে আমি ইজিলি স্টোৰ কৰিব পাৰো হয়নে বা মানি স্টোৰ কৰিব কাৰণে আমাৰ এক্সট্ৰা এফৰ্ট টাইম এণ্ড এফৰ্ট নালাগে হেনুকা কথাও ইয়াতে মেনশন নাই ইয়াতে মেনশন কি আছে যে কি বৰ্তমান যদি আমি পইচা বেংকৰ পৰা লোন লও we can repay back it in the future আজি লৈছো 3 years শেষ হোৱাৰ পিছতো 6 months অৰ পিছত 3.5 বছৰৰ পিছত মই actually repay back কৰা start কৰিম তাকো I will repay back over the span of 10 years so which character is reflected standard of deferred payment মানে deferred শব্দটোৰ meaning কি হয় future payment yate money it can be used as a standard of deferred payment mane ami money future repayment koribo karne byabohar koribo karne paru fine so option C will be the correct answer standard of deferred shobdotor meaning e hoise future payment I hope you are clear with these two questions fine I hope you are clear with these two questions let's move to the next question 1 mark or karone khudise what are the two sectors studied in two sector economy what are the two sectors studied in a two sector economy so usually tumar sarita sector thake hoine sarita sector thake eta tumar ki thake household sector eta thake tumar household sector next to tumar thake farm sector hoine next to thake tumar government sector আৰু third to থাকে তোমাৰ external sector is related to export and import fine কিন্তু ইয়াতে আমাক কি কথা খুদিছে ইয়াতে আমাক two sector economy কথা খুদিছে in a two sector economy there is absence of government sector there is absence of the external sector or export and import the two sectors that we are going to study in a two sector economy is the household sector or the farm sector fine I hope you are clear with this answer 1 mark pai jaba next ki koise voluntary unemployment can exist in an economy with full employment equilibrium write whether this statement is correct or incorrect etu ami first question ote porhai disu tumalukok etu ami first question ote tumalukok porhai disu jo tumalukok involuntary unemployment or kotha khudisile hoine so kobo paribane whether this statement is correct or not je ki full employment equilibrium ot voluntary employment thake full employment equilibrium ot voluntary employment amar thake
হয়নে সো মই তোমালোকক অলপ আগতেই বুজাইছিলো যে কি ফুল এমপ্লয়মেন্ট ইকুইলিব্ৰিয়ামত ফাইন ফুল এমপ্লয়মেন্ট যোনটো আমাৰ ইকুইলিব্ৰিয়াম হয় ফুল এমপ্লয়মেন্ট ইকুইলিব্ৰিয়ামত কি নাথাকে ইনভলেন্টাৰী আনএমপ্লয়মেন্ট নাথাকে বুঝি পাইছা ফুল এমপ্লয়মেন্ট ইকুইলিব্ৰিয়ামত কি নাথাকে ইনভলেন্টাৰী আনএমপ্লয়মেন্ট নাথাকে মানে ইয়াতে ইচ্ছাকৃতভাৱে বুঝি পাইছা ইচ্ছাকৃতভাৱে আনএমপ্লয়ড থাকা মানুহ নাথাকে বুঝি পাইছা ইয়াত অনিচ্ছাকৃতভাৱে আনএমপ্লয়মেন্ট থাকা মানুহে থাকে যোন মানুহ অনিচ্ছা সত্ত্বত আনএমপ্লয়ড থাকিব লাগে তেনেকুৱা মানুহ নাথাকে there is absence of involuntary unemployment কিন্তু ইয়াত কি থাকে ফুল এমপ্লয়মেন্টত কিন্তু মই কি কৈছিলো যে ফুল এমপ্লয়মেন্টত there is not always যে কি পুরা মানুহে সব এমপ্লয়ড হৈ আছে there is certain level of voluntary unemployment তাৰ মানে ফুল এমপ্লয়মেন্টত voluntary unemployment থাকে কিছুমান মানুহে ইচ্ছাকৃতভাৱে আনএমপ্লয়ড হৈ থাকে আৰু হে ইচ্ছাকৃতভাৱে আনএমপ্লয়ড হৈ থকা মানুহখিনি full employment equilibrium থাকে মানে full employment equilibrium itself is a term where not all the people in the economy are employed বুঝি পাইছা মানে তোমাৰ involuntary unemployment নাথাকে কিন্তু voluntarily ইচ্ছাকৃতভাৱে মই হেতু wage rate মোৰ কাৰণে কম হৈছে মই কাম নকৰো তেনেকুৱা মানুহ থাকে সো full employment equilibrium সদায় মনত ৰাখিবা there is absence of involuntary unemployment but there is presence of voluntary unemployment meaning ইচ্ছাকৃতভাৱে কিছুমান মানুহ unemployed হৈ থাকে so this is true the statement is correct and you can give the explanation fine next circular flow principle is based on the assumption that one's expenditure will become others income এজনৰ এক্সপেন্ডিচাৰ এজনৰ খৰচ আনজনৰ কাৰণে ইনকাম হৈ পৰে explain the given statement এই স্টেটমেন্টটো এক্সপ্লেইন কৰিব দিছে CBSE কোনটো CBSE 2020 fine okay let's explain this concept so অলপ আগতে মই কলো যে কি ইন a two sector economy there are only two sectors household sector আৰু farm sector fine আমি ring এটাৰ থ্ৰুৰে এক্সপ্লেইন কৰিব ট্ৰাই কৰিম আমি জানো যে কি টু সেক্টৰ ইকোনমি দুটা সেক্টৰ আছে এটা হৈছে আমাৰ হাউসহোল্ড সেক্টৰ ফাইন আৰু এটা হৈছে আমাৰ কি ফাৰ্ম সেক্টৰ হয়নে মই এতিয়া যোনখিনি কথা কৈ আছো হেতুৱে লাইন বাই লাইন তোমালোকে লিখি দিলে হৈ যাব ফাইন হাউসহোল্ড সেক্টৰে ফাৰ্ম সেক্টৰক কি প্ৰভাইড কৰে ফেক্টৰ সাৰ্ভিস হাউসহোল্ড সেক্টৰে ফাৰ্ম সেক্টৰক কি প্ৰভাইড কৰে ফেক্টৰ সাৰ্ভিস কেনেকুৱা ধৰণৰ ফেক্টৰ সাৰ্ভিস প্ৰভাইড কৰে ল্যান্ড প্ৰভাইড কৰে লেবাৰ প্ৰভাইড কৰে ক্যাপিটাল প্ৰভাইড কৰে আৰু কি প্ৰভাইড কৰে entrepreneur প্ৰভাইড কৰে on the other hand ফাৰ্ম সেক্টৰে এই ফেক্টৰ সাৰ্ভিস বিলাক ব্যৱহাৰ কৰি কি বনাই গুডস এন্ড সাৰ্ভিসেস বনাই আৰু হেই গুডস এন্ড সাৰ্ভিস বিলাক ফাৰ্ম সেক্টৰে কি কৰে তোমাৰ হাউসহোল্ড সেক্টৰক বিক্ৰী কৰি দিয়ে সো ফেক্টৰ সাৰ্ভিস ইউজ কৰি ফাৰ্ম সেক্টৰে কি কৰে manufactures goods and service and sells them back into the household sector so household sector ok ki kore goods and service sell kori diye fine goods and service sell kori diye ei junto outer ring hoy ei outer ring to ki flow buli kobo paru ami yak real flow because here is only flow of goods and services গটিকে আউটাৰ ৰিং আমি এটা ইনাৰ ৰিংও বুজিম এই যোনটো আউটাৰ ৰিং হয় it reflects the real flow where there is flow of factor services from household sector to the farm sector and corresponding flow of goods and services from farm sector to the household sector fine next etia এই যে household sector e farm sector of যে factor service provide kore এটা ফেক্টৰ সাৰ্ভিস বেলা কি ফ্ৰী প্ৰভাইড কৰিব জানো নকৰিব
ফেক্টৰ সার্ভিস প্রোভাইড কৰাৰ কাৰণে ফার্মে হয়নে ফার্মে তোমাৰ হাউজহোল্ড সেক্টৰক কি প্রোভাইড কৰে ফেক্টৰ ইনকাম প্রোভাইড কৰে ফাইন এই ফেক্টৰ সার্ভিস বিলাক হাউজহোল্ড সেক্টৰে ফার্ম সেক্টৰক প্রোভাইড কৰাৰ কাৰণে ফার্ম সেক্টৰে হাউজহোল্ড সেক্টৰক ফেক্টৰ ইনকাম প্রোভাইড কৰে ইন দ্য ফর্ম অফ ল্যান্ডক কি দিয়ে ল্যান্ডক তোমাৰ ৰেন্ট দিয়ে ফাইন লেবাৰক কি দিয়ে লেবাৰক তোমাৰ ওয়েজ দিয়ে ক্যাপিটালক তোমাৰ কি দিয়ে ক্যাপিটালক ইন্টারেস্ট দিয়ে এন্টারপ্রেনারক কি দিয়ে এন্টারপ্রেনারক তোমাৰ প্রফিট দিয়ে ফাইন এন্টারপ্রেনারক তোমাৰ কি দিয়ে প্রফিট দিয়ে এতিয়া এই ফেক্টৰ ইনকাম খিনি যোনখিনি ফার্ম সেক্টৰে তোমাৰ হাউজহোল্ড সেক্টৰক পে কৰিছে হয়নে সেই গুটেই ইনকাম খিনি হাউজহোল্ড সেক্টৰে কোট স্পেন্ড কৰি দিয়ে ইন বাইং গুডস এন্ড সার্ভিসেস ফ্রম দ্য ফার্ম সেক্টর এই যোনখিনি ফেক্টৰ ইনকাম হাউজহোল্ড সেক্টৰে ফার্ম সেক্টৰৰ পৰা ৰিসিভ কৰে হাউজহোল্ড সেক্টৰে ফার্ম সেক্টৰত কনজাম্পশন এক্সপেন্ডিচাৰ হিচাপে খৰচ কৰি দিয়ে কনজাম্পশন এক্সপেন্ডিচাৰ হিচাপে খৰচ কৰি দিয়ে আৰু এই যোনটো ইনাৰ ৰিং হয় হেতু কি ৰিফ্লেক্ট কৰিছে আমাক মানি ফ্লো ৰিফ্লেক্ট কৰিছে আমাক মানি ফ্লো ৰিফ্লেক্ট কৰিছে গতিকে এজন মানুহৰ ইনকাম এই হাউজহোল্ড সেক্টৰৰ যোনটো ইনকাম হয় হয়নে হাউজ মানে এই যোনটো হাউজহোল্ড মানে এটা সেক্টৰৰ যোনটো ইনকাম হয় আলটিমেটলি আনটো সেক্টৰৰ কি হৈ যায় এটো এক্সপেন্ডিচাৰ হৈ যায় হয়নে ফার্ম সেক্টৰৰ যোনটো ফার্ম সেক্টৰে যোনটো হাউজহোল্ড সেক্টৰক ইনকাম হিচাপে প্রোভাইড কৰিছে সেই ইনকামটো হাউজহোল্ড সেক্টৰে ফার্ম সেক্টৰৰ ওপৰতে খৰচ কৰিছে কি হিচাপে কনজাম্পশন এক্সপেন্ডিচাৰ হিচাপে গতিকে we can say that one's expenditure এজনৰ expenditure will be others income so আমি এই স্টেটমেন্টটো prove কৰি দিব পাৰিম by showing that তোমাৰ circular diagram fine okay let's move to the next question CBSE 2025 ত আহা question এইটো fine okay কি কৈছে এটা assertion public goods are those goods that are collectively consumed by public so public goods কি হয় public goods হৈছে সেইবোৰ goods যোনবোৰ আমি collectively সবে সমজুৱাকে খাব পাৰো মানে এনেকুৱা নহয় যে কি মই খাব পাৰিম বা তুমি খাব নোৱাৰা তুমি খাব পাৰিবা মই খাব নোৱাৰিম তেনেকুৱা নহয় so public goods are those goods that are collectively consumed by the public fine আৰু পাবলিক গুডৰ আৰু এটা মই ক্যাৰেক্টাৰিস্টিক তোমালোকক কৈ দিও আৰু এটা পাবলিক গুডৰ তোমালোকক ক্যাৰেক্টাৰিস্টিক মই কৈ দিও পাবলিক গুড যোনটো হয় পাবলিক গুডৰ আৰু এটা ক্যাৰেক্টাৰিস্টিক হৈছে it is non excludable আৰু non rival it is non excludable আৰু non rival ইয়াৰ মিনিং কি হয় suppose আমি পাবলিক গুড এটাৰ এক্সাম্পল লৈ লওঁ পাৰ্ক হ'ব পাৰ্ক এটাৰ এক্সাম্পল লৈ লওঁ এতিয়া পাৰ্কত মই পাৰ্কত যোৱা কাৰণে হয়নে মই তোমাক পাৰ্কত যোৱাৰ পৰা এক্সক্লুড কৰিব পাৰিম নেকি নোৱাৰো মই পাৰ্কত যোৱাৰ কাৰণে মই তোমাক পাৰ্কত যোৱাৰ পৰা এক্সক্লুড কৰিব পাৰো নেকি নোৱাৰো গতিকে পাবলিক good is non excludable I cannot exclude someone from using a public good it is non rival মানে কি হয় মই যদি পাৰ্কত অকমান স্পেস ব্যৱহাৰ কৰো it will not reduce the amount of park available to you যেনেকৈ for example এটো পাৰ্কতকে মই অক্সিজেন বা সানলাইটৰ থ্ৰুৰে তোমালোকক বেছি ভালকে বুজাব পাৰো বুলি ভাবিছো হয়নে oxygen and sunlight is what public good it is not available to only private individual এতিয়া মই অক্সিজেন বা সানলাইট ব্যৱহাৰ কৰিলে তোমাৰ কাৰণে অক্সিজেন বা সানলাইট ব্যৱহাৰ কৰিবৰ কাৰণে কম হৈ যাব নি নহয় that is called non rival it is non rival someone's use of the public good do not reduce the amount available to some other person মই কিবা এটা বস্তু ব্যৱহাৰ কৰাৰ কাৰণে আনজনৰ কাৰণে ব্যৱহাৰ কৰিবলৈ কাৰণে কম হৈ না যায় that is public good কিন্তু মোৰ লগত এটা চকলেট আছে
এই চকলেটটো অকল মই খাব পাৰো, মই তোমাক এক্সক্লুড কৰিব পাৰো, বিকজ দিছ ইজ প্ৰাইভেট গুড। প্ৰাইভেট গুড এক্সক্লুডেবল, এক্সক্লুড কৰিব পাৰো। এগেইন মই যদি ইমানখিনি খাই দিওঁ, the amount available to you will be reduced. So this is private good. In a public good, now the amount available to you reduces because of my use, nor I can exclude you from using that public good. So public good or duta feature hoise je ki it is non-excludable as well as it is non-rival. Fine, it is non-excludable as well as it is non-rival. Eta next to ami gom paisu assertion to correct hoy. আমি গম পাইছো assertionটো correct হয়, public goods are those goods that are collectively consumed by public. Reason to কি হয়, public goods are excludable, excludable নহয়, it is non-excludable, and rivalrous নহয়, non-rivalrous in nature. So assertion is correct, reason is incorrect, হয়নে? Assertion is true but reason is false. Option C will be the correct answer. Option C will be the correct answer. Fine, let's move to the next slide. National income is always greater than the domestic income. Do you agree with the given statement? Support your answer with valid reason. 3 marks. CBSE 2023 সুধিছিলে। চোৱা, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কিন্তু ASSEB এবাৰ সুধি আছে। বিভিন্ন বেলেগ সাবজেক্টৰ পেপাৰতো আমি দেখিছো there are more analytical questions asked in your paper. So you can expect this type of question this year. Hobo? So CBSE to hoda enukwa dhoroner pattern of question ahi ase. So yate khudise national income is always greater than domestic income. National income domestic income otke hodai greater hoy. Do you agree with this statement? Eta moi jodi normal economics bhalke nopodha manu ejon hoy, moi tene hole kom যে national income to কি হয়, ডাঙৰ কনসেপ্ট হয় ডোমেস্টিক ইনকামতকে। মই কৈ দিম ঠিকে নেশনাল ইনকাম সদায় ডোমেস্টিক ইনকামতকে ডাঙৰে হ'ব, কাৰণ নেশনালত আমি গোটেই দেশখন লওঁ, ডোমেস্টিকত আমি অকল পাৰ্টিকুলাৰ ৰিজন এটা লওঁ। হেনেকে বুলি আমি মাইণ্ডছেটত ভৰাই আমি কৈ দিম yes this answer is correct. কিন্তু this statement is actually wrong. Domestic income মানে national income is not always larger than the domestic income. National income সদায় ডোমেস্টিক ইনকামতকে ডাঙৰ নহয়। কিহৰ কাৰণে? আমি চোৱা, আমি জানো the difference between the domestic income, difference between national income and domestic income is what? NFIA, national factor income from abroad. The only difference between national income and domestic income is national net factor income from abroad. গতিকে প্ৰথমটো আমি ক'ব লাগিব যে কি national income is not always greater than domestic income because the difference between national income and domestic income is net factor income, আৰু এই net factor income টো পজিটিভ হ'ব পাৰে, নেগেটিভ হ'ব পাৰে, আৰু জিৰো হ'ব পাৰে। আৰু depending upon the value of net factor income from abroad, we will get the different equation between national income and domestic income. Fine. National income ketiaba domestic income otke dangor hobo pare. Ketiaba pare. Not always. Shobdotu tate always ase nohoy, always hobo nware. National income domestic income otke dangor hobo pare. Ketia pare jetia tumar NFIA net factor income from abroad positive thake. Net factor income from abroad kitia positive thakibo, tamane ami basically export korisu than what we have import, mane we have received more than what we have made payment to abroad. Fine. Next, national income can be less than domestic income jetia tumar NFIA negative hobo. When can NFIA be negative? Jetia ami basically abroad olo payment korisu than what we have received. Fine. National income can also be equal to domestic income. National income can also be equal to domestic income. Ketia jetia NFIA net factor income from abroad is zero. Mane we have received as much we have paid to abroad.
গতিকে নেশ্যনেল শব্দটো যদি ডাঙৰ হয়, it is not always greater than domestic income. It depends upon the value of NFI, positive, negative আৰু 0. এইখিনি যদি লিখি দিয়া, you will get full marks in this question. কিমান আছিলে? 3 marks guaranteed. Next question to তোমালোকে বাৰে বাৰে মোক last session to সুধি আছিলা, which is one of the important question asked repeatedly in both the board, ASSEB আৰু CBSE দুটা boardতে এই questionটো repeatedly সুধা হয়. এতিয়া এই questionটো কি হয়? Using a hypothetical numerical example, explain the process of credit creation by commercial bank. এনেকে নুসুধি পেলাই তোমালোকক directly সুধিব পাৰে, explain the process of credit creation by the commercial bank. এতিয়া the process of credit creation যোনটো commercial bankৰ আমি explain কৰিম, we can explain this with the help of this table. আৰু এই টেবলটো এনেকুৱা নহয় তোমালোকে মুখস্থ কৰিব লাগিব, মই এটা লৈ আহিছো, বাট তোমালোকক মই ইজিলি কৈ দিম যে কেনেকে তোমালোকে মনত ৰাখিবলৈ কাৰণে পাৰা. ফাইন. So start your answer with number 1, giving definition of primary deposit, then তোমাৰ secondary deposit. Already মই আজি ক্লাছত ক'লো primary deposit মানে কি হয়? Deposit made by the public with commercial bank is primary deposit. Secondary deposit to ki hoy, it is the deposit created by the commercial bank on the account of credit of the people, of the people by the commercial bank. That is secondary deposit. Then credit creation to ami eneke explain koribo paro boli likhi dim. First ami initial deposit ki hoy? Suppose ejon manuhe 1000 টকা এটা বেংকৰ লগত ৰাখিছে, আৰু আমি জানো যে কি বেংকে এটা মিনিমাম বেলেন্স নিজৰ লগত সদায় ৰাখিব লাগিব to meet the day to day activities বা to meet the day to day requirements of the people. যাক আমি কি বুলি কওঁ? LRR বুলি কওঁ নাইবা আমি ক্যাশ ৰিজাৰ্ভ বুলিও ক'ব পাৰো. আৰু সাপোজিটলি আমি এক্সাম্পলটো ধৰি লওঁ যে কি আমি যিমানখিনি টোটেল ডিপোজিট কৰিছো তাৰে 20% বেংকে নিজৰ লগত ৰাখিব লাগিব, বাকি 80% হে আমি কি কৰিব পাৰিম? লেন্ডিং কৰি দিব কাৰণে পাৰিম. ফাইন. ফৰ এক্সাম্পল, সাপোজ ডিপোজিট তোমাৰ 1000 rupees এজন মানুহে কৰিলে, আৰু এই 1000 rupees টো যেতিয়া মানুহজনে ডিপোজিট কৰিলে, বিকজ LRR তোমাৰ 20% হয় বা ক্যাশ ৰিজাৰ্ভ তোমাৰ 20% হয়, so out of this rupees 1000 the bank will have to keep 20% of the 1000 rupees with themselves. 20% of 1000 কিমান? 200 টকা. বেংকে 200 টকা নিজৰ লগত ৰাখিব লাগিব, গতিকে ক্যাশ ৰিজাৰ্ভ is 200. ফাইন. 1000 ডিপোজিট, 2000 তুমি বেংকে নিজৰ লগত ক্যাশ ৰিজাৰ্ভ হিচাপে ৰাখিব লাগিব, গতিকে কিমানখিনি লেন্ড কৰিব পাৰিব? 800 টকা. সো 800 টকা বেংকে কি কৰিব পাৰিব? লোন হিচাপে দিব পাৰিব. সো তোমালোকে এই টেবলখন মুখস্থ কৰিব কাৰণে একেবাৰে নালাগে. 1000 ডিপোজিট, 20% তোমাৰ ক্যাশ ৰিজাৰ্ভ, 200 টকাত হ'ব 800 টকা লোন হিচাপে দি দিব. নেক্সট তোমালোকে লিখিব লাগিব যে কি এই যোনটো 200 টকা বেংকে লোন হিচাপে দিব, এই 200 টকাটো বেংকে লোন হিচাপে সেই মানুহজনৰ বৰোৱাৰজনৰ কোনটো একাউণ্টত দিব? তোমাৰ সেকেন্ডাৰী একাউণ্টত দিব বা লোন একাউণ্টত দিব. বুজি পাইছা? আৰু সেই লোন একাউণ্টৰ পৰা সেই মানুহজনে যাক পে কৰিব লাগে তাক পেমেন্ট মেক কৰিব. এতিয়া এটা লাইন তোমালোকে এই আনসাৰটো লিখিব লাগিব যে কি ইন ইকোনমিক্স all the payments are routed through the bank. সব পেমেন্ট বেংকৰ থ্ৰুৰে কৰা হয়. সাপোজ এজন ইন্ডিভিজুয়াল আছে A, B, এৰ লগত এতিয়া 800 টকা আছে, A B কেটো পে কৰিব, A যে B কেটো পে কৰে কাৰ থ্ৰুৰে কৰে? বেংকৰ থ্ৰুৰে কৰে, গতিকে A 800 টকাটো B বেংকৰ থ্ৰুৰে দিব. এতিয়া A যেতিয়া B 800 টকাটো দিব, এৰ পৰা 800 টকাটো B ৰ নামত ট্ৰান্সফাৰ হৈ যাব, কিন্তু এটো আলটিমেটলি B ৰ কোড আহিব? B ৰ বেংক একাউণ্টতে আহিব নে নাই? জাস্ট দ্য নেম অফ দ্য name of the holder will be different. গতিকে এনেকে লিখিব লাগিব যে since all the transaction are routed through bank, therefore these 800 which one individual pays to the another will come back to the
other individual's name in his bank account only. মানে it will come back to the bank only. এই 800 টকাটো বেংকৰ তাতেই আহি যাব। গতিকে এই 800 টকাটো এতিয়া কি হ'ব? ইন্ডিভিজুৱেল বিৰ ইনিশিয়েল ডিপোজিট হ'ব। 800 টকাটো ইন্ডিভিজুৱেল বিৰ ইনিশিয়েল ডিপোজিট হ'ব। চোৱা, এইটো এৰ ডিপোজিট আছিলে। এৰ ডিপোজিট 200 টকা ৰাখি পেলাই এই 800 টকা লোন দিলে। এই 800 টকাটো এ বিক দিলে। এতিয়া বিৰ একাউণ্টত সেইটো 800 টকা আহি গ'ল, হয়নে? গতিকে এই বিয়ে হওক এ হওক, যাৰ নামতে পইচাটো নাথাকক কিয়, আল্টিমেটলি পইচাটো কলৈ আহিছে? বেংকলৈ আহিছে। So ultimately the money has come back to the bank itself as deposit. So ইয়াতে কি হ'ব? এটা বেংকৰ যোনটো ডিপোজিট আছে, it will now rise by 800 rupees. So 800 rupees বেংকৰ ডিপোজিট হিচাপে আহিছে। এতিয়া 800 ৰ 20% বেংকে নিজৰ লগত ৰাখিব লাগিব। 800 ৰ 20% কিমান হয়? 160 rupees. So বেংকে নিজৰ লগত 160 rupees ৰাখিব লাগিব। 160 নিজৰ লগত ৰাখি বেংকে এবাৰ কিমান লোন হিচাপে দি দিব? 640 লোন হিচাপে দি দিব। এটা 640 যাক লোন দিছে, সি কাবাক বেলেগক পেমেন্ট কৰিব। He যাক পেমেন্ট কৰিব, all the transaction will take place through bank. Again this 640 will come back to the bank, of course in some other person's name, কিন্তু বেংকলৈতো আহিব, হয়নে? গতিকে বেংকৰ ডিপোজিট এবাৰ আকৌ 640 দি ইনক্ৰিজ হৈ যাব। 640 ৰ 20% 128 rupees বেংকে নিজৰ লগত ৰাখিব, 512 টকা বেংকে লোন দি দিব। And this process তাৰপিছত লিখি দিব লাগিব, এইখিনিলে এক্সপ্লেইন কৰি তোমালোকে লিখি দিবা যে this process will continue until when? Until the initial যোনটো ডিপোজিট আছে, it is equal to the cash reserve. This process will continue until the initial deposit is equal to cash reserve. So initial deposit 1000, cash reserve তোমাৰ কিমান আছে? 1000. আৰু through this process the bank is able to create deposit of rupees 5000. Initial deposit কিমান আছিল তোমাৰ? 1000. Initial depositor পৰা এটা বেংকে কিমান ডিপোজিট এক্সট্ৰা ক্ৰিয়েট কৰিব পাৰিছে? 5000. মানে how many times? 5 times. এই যোনটো 5 times হয়, the initial deposit has increased by 5 times. বা তুমি ক'ব পাৰা the যোনটো total deposit হয় of the bank, it has increased by 5 times of the initial deposit. And this 5 times is nothing but it is the money multiplier. The number of times the initial deposit increases by is referred to as money multiplier. Fine. Ekhini jodi likhi dia, you will get the whole of 4 marks. I hope you are clear with this. I hope তোমালোকে পৰীক্ষাত এটো কোৱেশ্চন আহিলে খুব সুন্দৰকৈ লিখিব পাৰিবা। লাষ্ট ক্লাছতো বহুতে এই কোৱেশ্চনটো তোমালোকৰ এক্সপ্লেইন কৰি দিবলৈ কাৰণে দিছিলা, and I have done that. Fine. মই তোমালোকৰ আগত কৰি দিব ট্ৰাই কৰিলো। Let's move to the next question. Next question কৈছে, when the level of effective demand is attained. Effective demand কেতিয়া attain কৰা হয়? It is what is effective demand? Effective demand মানে হৈছে যে কি effective demand is a situation at which the demand becomes effective because of supply. মানে it is the position য'ত aggregate demand is equal to aggregate supply. So it is effective demand. OQ হৈছে তোমাৰ effective demand. So effective demand is a position where aggregate demand becomes effective because it is equal to the aggregate supply. যেনেকে এনেকে diagram যদি 2 marks or আহে, you can write down the diagram আৰু you can write that OQ is the level of effective demand in our diagram. Fine. Next question. What do you understand by devaluation of domestic currency? What do you understand by devaluation of domestic currency? কোনটো ইয়াৰত আহিছিলে? ASSEB 2025ত আহিছিলে, 2 marksৰ কাৰণে আহিছিলে। Write with the help of an example. Write with the help of an example. এটা devaluation মানে কি হয়? Devaluation মানে হৈছে যেতিয়া আমি domestic currencyৰ value, আমি যেতিয়া domestic currencyৰ value কমাই দিওঁ, হয়নে?
in comparison to a foreign currency. আৰু এইটো কোনে কৰিব? By the government. By the government, it is said to be as devaluation. When the domestic currency's value is reduced in comparison to some foreign currency by the government, it is said to be as devaluation. মানে আমি domestic currency value to কমাই দিছো। এক্সাম্পল হিচাপে কেনেকে লিখিবা? এক্সাম্পলৰ সৈতে বুজাব দিছে। এক্সাম্পলত তোমালোকে লিখি দিবা যে কি সাপোজ আগতে $1 is equal to rupees 75 আছিল, সৰি 70 rupees আছিল। আগতে $1 কিনিবলৈ কাৰণে তোমালোকক 70 টকা লাগিছিল, 70 rupees লাগিছিল। Now suppose the value of domestic rupee has been devalued, মানে value of domestic currency or rupee has been devalued, মানে domestic currency value কমি গৈছে in comparison to foreign currency by the government, তেতিয়া আমি কি হ'ব $1 কিনিবলৈ কাৰণে তোমালোকক বেছি পইচা লাগিব, বেছি Indian rupees লাগিব, 75 rupees। আগতে আমি $1 কিনিবৰ কাৰণে 70 rupees দি পাৰিছিলো, because now the domestic currency or rupee has been devalued, $1 কিনিবলৈ কাৰণে আমাক কিমান লাগিব? 75 rupees লাগিব। More of rupee will be required to buy the earlier amount of dollar. Fine, এইটো এক্সাম্পল যদি লিখি দিয়া, you will get the whole of 2 marks. কিমান আছিলে? 2 মাৰ্ক আছিলে, তোমালোকে 2 মাৰ্ক পাই যাবা। ফাইন, নেক্সট কুৱেশ্যন, ডিছকাছ ফৰ মেইন ফাংচনছ অফ চেন্ট্ৰেল বেংক ASSEB 2022. Again, this forms an important question. Again, this forms an important question for your examination. এবাৰ আহাৰ চান্স আছে, এই কুৱেশ্যনটো আহাৰ চান্স এবাৰ আছে for both the board actually. বা এই গোটেই কুৱেশ্যনটো যদি নাহে, যিকোনো এটা তোমালোকক এক্সপ্লেইন কৰিব দিব কাৰণে পাৰে। ফাইন, ওকে, let me take a water break.
Okay, so question, we took a little break, fine. Okay, so discuss four main functions of central bank. 4 marks dise. Currency authority, bank of issue. Central bank ki hoy? Central bank is the bank of issue. Central bank is the bank of issue mane ki hoy? Je ki the central bank has the sole authority to issue currency. Sole authority to issue currency central bank of diar কিছু কারণ আছে. Number 1, it helps to it helps to keep the public faith হয়নে intact, because যেতিয়া এটা ইনষ্টিটিউশনে তোমাৰ এটা ইনষ্টিটিউশনে যেতিয়া তোমাৰ নোট বা কারেন্সি তোমাৰ বনাব ইস্যু কৰিব, তেতিয়া আমাৰ পাব্লিকৰ যোনটো ফেথ অন দ্য কারেন্সি সিস্টেম ৰিমেইনছ ইনটেক্ট. নেক্সটটো হৈছে যে কি when central bank is the central bank being the sole authority of issue currency, can also control the money supply, because ultimately currency held by public is the currency held by public actually forms the money supply. Gotike central bank e ki koribo pare, money supply o control koribo karne pare. Number 3 is that when central bank, আমি এনেকে এইবোৰ লিখিব লাগিব দে মই যেনেকে কৈ আছো. Number 3 is that being the bank of issue or being the currency authority, the central bank the central bank এ কি কৰিব পাৰে, of course money supply to regulate কৰিব পাৰে, লগত কি কৰিব পাৰে, it can actually money supply to regulate কৰিব পাৰে. Number 2 মই কি কলো যে কি it can help to keep the public's হয়নে trust intact হয়নে কৰিব পাৰে, আৰু it can help to keep uniformity in the money in circulation. It helps to actually bring about uniformity in money in circulation, কারণ বিভিন্ন ইনস্টিটিউশনে uniformity in money in circulation. যে কি কৈছে ইয়াতে যে কি আগতে তোমাৰ মানি in circulation not যদি 10টা মান ইনষ্টিটিউশনে বেলেগ বেলেগ ধৰণৰ পইচা ইস্যু কৰে, সো মানি ইন সার্কুলেশনত তোমাৰ ইউনিফর্মিটি নাথাকিব, সবৰে মানিবোৰ will be little different from the other. গতিকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব যে কি ফেক নোটছৰ প্ৰচলন বাঢ়িব পাৰে হয়নে. সো central bank as the bank of issue also helps to make sure that there is uniformity of currency in circulation. Fine, ekita likhi dile. Point 1 correct. Next, to banker to the government. As a banker to the government, tumar as a banker to the government ki hoy, central bank e ki boli koy, central bank e current account hold kore of the government. On behalf of the government, the central bank actually holds the current account of the government. In fact, central bank e number 2, central bank e tumar government tok short term or karne loan provide kore in times of financial need. Third to hoise je ki the central bank also receives payment and makes payment on behalf of the government. So these are the 3 points which make central bank banker to the government. Current account hold kore, makes payment and receive payment on the behalf of the government. Aru third to hoise je ki third juntu hoise receives payment and make payment on the behalf of government. Aru third to hoise je ki it provides short term loan to the government in times of need. Number 3 to hoise ki bankers bank and supervisor. Ite a bankers bank buli koise, bankers di ki bujaise, commercial bank or bank. ইয়াতে কমার্শিয়াল ব্যাংক বেলাকৰো সেন্ট্রাল ব্যাংকে ব্যাংক হিচাপে কাম কৰে নাইবা সুপারভাইজার হিচাপে কাম কৰে, আৰু ইয়াক আমি কি বুলি ক'ব পাৰো, কাস্টোডিয়ান অফ ক্যাশ রিজার্ভ ক'ব পাৰো বা লেন্ডার অফ লাস্ট রিসর্ট. এটা কি হয় যে কি কমার্শিয়াল ব্যাংকে কি হয়, আউট অফ দ্য টোটাল ডিপোজিট উইল হ্যাভ টু কিপ আ সার্টেন পার্সেন্টেজ অফ দ্য ডিপোজিট উইথ দ্য সেন্ট্রাল ব্যাংক. বুঝি পাইছা? তো সেইকাৰণে সেন্ট্রাল ব্যাংকৰ যোনখিনি পার্সেন্টেজ অফ ডিপোজিট কমার্শিয়াল ব্যাংকে কি কৰিব লাগে, আ পার্সেন্টেজ অফ ডিপোজিট সেন্ট্রাল ব্যাংকৰ লগত ৰাখিব লাগে
হয়নে আৰু সেই ৰিজাৰ্ভ খিনি সেন্ট্ৰেল বেংকে কাস্টোডিয়ান হিচাপে থাকে সিকিউৰিটি গাৰ্ড হিচাপে থাকে সো সেন্ট্ৰেল বেংক ৰিসিভস আ পাৰ্ট অফ ক্যাশ ৰিজাৰ্ভ অফ দা তোমাৰ কমাৰ্শিয়েল বেংক মোৰওভাৰ যেতিয়া কমাৰ্শিয়েল বেংক বেলাকৰ ফাইনেন্সিয়েল এসিস্টেন্স লাগে তেওঁলোকে ফাইনেন্সিয়ালি ড্ৰন হৈ যায় হয়নে তেতিয়া কি হয় যে কি কমাৰ্শিয়েল বেংকে সেন্ট্ৰেল বেংকক লোন খুদিব পাৰে আৰু সেন্ট্ৰেল বেংকে কমাৰ্শিয়েল বেংকক শৰ্ট টাৰ্মৰ কাৰণে ফাইনেন্সিয়েল এসিস্টেন্স ইন দা ফৰ্ম অফ লোন প্ৰোভাইড কৰে গতিকে ইট ইজ অলসো সেড টু বি এজ লেন্ডাৰ অফ লাষ্ট ৰিজৰ্ট বেলেগ কাৰো তাত কমাৰ্শিয়েল বেংকে যেতিয়া লোন নাপায় একদম লাষ্ট মোমেন্টত সেন্ট্ৰেল বেংকে কমাৰ্শিয়েল বেংকক হেল্প কৰিব কাৰণে পাৰে ফাইন Number 3 is controller of money supply. এটা controller of money supply বিভিন্ন instruments আছে সেইখিনি আমি explain কেনেকে কৰিব লাগিব কৈ দিও controller of money supply আমাৰ কি আছে quantitative technique আছে as well as আমাৰ কি আছে qualitative technique আছে as well as আমাৰ qualitative techniques আছে quantitative techniques ত আমাৰ কি আছে first repo rate আছে হয়নে repo rate আছে bank rate আছে হয়নে তাৰপিছত তোমাৰ CRR আছে SLR আছে হয়নে open market operation আছে OMO আছে এইখিনি হৈছে আমাৰ quantitative techniques এইখিনি আমাৰ কি হয় quantitative techniques repo rate কি হয় repo rate হৈছে আৰু এটা আছে তোমাৰ reverse repo rate আছে হয়নে তো repo rate কি হয় repo rate হৈছে the rate at which commercial bank হয়নে বা central bank lends to the commercial bank for a short period of time হেতু হৈছে repo rate bank rate হৈছে যেতিয়া central bank এ commercial bank ক lend কৰে for a longer period of time next হৈছে তোমাৰ reverse repo rate কি হয় I hope the live is on right fine so repo rate মানে কি কৈছো repo rate হৈছে central bank এ commercial bank ক short termৰ কাৰণে দিয়ে bank rate হৈছে commercial central bank এ commercial bank ক long termৰ কাৰণে দিয়ে reverse rate হৈছে যে কি commercial bankৰ লগত জিনখিনি extra money আছে হেখিনি extra deposit আছে মানে জিনখিনি surplus money আছে হেখিনি commercial bank এ either নিজৰ লগত ৰাখিব পাৰে আৰু হেখিনি ইউজ কৰি তেওঁলোকে লোন দিব পাৰে নাইবা they can keep it with the central bank it depends upon কিমানখিনি rate of interest তেওঁলোকে lending ৰ পৰা পাইছে বেলেগক পইচা ক্ৰেডিটত দি পাইছে নাইবা তোমাৰ সেন্ট্ৰেল বেংকৰ লগত ৰাখিলে তেওঁলোকে কিমানখিনি rate of interest পাইছে তো it is actually rate of interest provided by the central bank to the commercial bank for parking their surplus money with the central bank গতিকে reverse repo rate to হৈছে হেতু next to CRR হৈছে commercial bank এ out of the total deposit কিমানখিনি পইচা central bankৰ লগত ৰাখিব লাগিব SLR হৈছে যে কি commercial bank এ out of the total deposit কিমানখিনি নিজৰ লগতে cash reserve হিচাপে ৰাখিব লাগিব open market operation হৈছে buying and selling of securities হয়নে to control ultimately money supply এটা money supply যদি কমাব লাগে repo rate বঢ়াই দিব bank rate বঢ়াই দিব reverse repo rate বঢ়াই দিব কিহৰ কাৰণে so that এই দুটা বঢ়ালে কি হ'ব এই দুটা বঢ়োৱাৰ লগে লগে the credit will become expensive গতিকে commercial bank এ credit নলব আৰু হিয়তে credit নললে ultimately হিয়তে lend নকৰিলে money supply কমি আহিব and vice versa money supply বঢ়াবৰ কাৰণে reverse repo rate বঢ়ালে কি হ'ব it will be more beneficial for the commercial bank to keep their extra money with the central bank rather than lending যেহেতু lending কৰা নাই money supply again কমি যাব again তোমাৰ CRR SLR দুটাই বঢ়াই দিব সেন্ট্ৰেল বেংকৰ লগত বেছিকে পইচা থব লাগিব নিজৰ লগতো বেছিকে cash reserve হিচাপে ৰাখিব লাগিব so ultimately it reduces the amount of money available for lending next হৈছে open market operation ত তেওঁলোকে কি কৰিব বেছিকে sell কৰিব securities so that কি হয় মানুহৰ হাতৰ পৰা পইচাখিনি central bankৰ লগত আহি যায় so that there is lesser amount of money supply fine not only sell it to the public but also to the commercial bank on the other hand tumar qualitative technique ot tumar ki ase
মৰেল সুৱেশ্যন আছে, মৰেল সুৱেশ্যন আছে হয়নে? নেক্সট তোমাৰ কি আছে, মাৰ্জিন ৰিকুৱাৰমেণ্ট আছে, মাৰ্জিন ৰিকুৱাৰমেণ্ট আছে, আৰু নেক্সটটো হৈছে চিলেক্টিভ ক্ৰেডিট কণ্ট্ৰল, চিলেক্টিভ ক্ৰেডিট কণ্ট্ৰল। সিলেক্টিভ ক্ৰেডিট কণ্ট্ৰল মানে মানি সাপ্লাই কণ্ট্ৰল কৰিবৰ কাৰণে অকল ধৰা এগ্ৰিকালচাৰ বা এডুকেশ্যন সেক্টৰ যোনবোৰ প্ৰায়ৰিটি সেক্টৰ হয় তাত লেণ্ড কৰিবলৈ দিয়ে। মাৰ্জিন ৰিকুৱাৰমেণ্ট মানে হৈছে ইট ইজ দি ডিফাৰেঞ্চ বিটুইন দি ভেলিউ অফ দ্য কোলেটাৰেল এণ্ড দি এমাউণ্ট অফ মানি দেট দি বেংক একচুৱেলি লেণ্ড। যেতিয়া মাৰ্জিন ৰিকুৱাৰমেণ্ট বঢ়াই দিয়ে মানে অকণমান লোনৰ কাৰণে বেছিকে কোলেটাৰেল প্ৰভাইড কৰিব লাগিব, মৰ্টগেজ প্ৰভাইড কৰিব লাগিব, উইচ উইল ডিছকাৰেজ দ্য বৰোৱাৰ্ছ টু মানে টেক লোন হয়নে, মানি সাপ্লাই ৰিডিউচ কৰাৰ সময়ত। মৰেল সুৱেশ্যন মানে বেংকে তোমাৰ পাৰ্চুৱেট কৰে হয়নে, চেন্ট্ৰেল বেংকে পাৰ্চুৱেট কৰে তোমাৰ কমাৰ্চিয়েল বেংকত টু মানে গিভ ক্ৰেডিট একৰ্ডিং টু হাউ দ্য চেন্ট্ৰেল বেংক ডাইৰেক্টছ দেম। ফাইন, চ' এইখিনি তোমালোকে যদি লিখি দিয়া ইউ উইল গেট 4 marks ফৰ দিছ কুৱেশ্যন, 4 marks for this question, question number 16. I hope you are clear with this. Let's move to the next question, juntu ASSEB 2022 dahisile. Write the difference between the following concept: autonomous investment, induced investment. Okay, autonomous investment aru induced investment mane ki hoy? Swa, autonomous investment mane ki hoy? Autonomous investment mane ki hoy? Jutru investment তোমাৰ social purpose or karne kora hoy, social welfare or karne kora hoy, and there is no profit motive মানে behind it. But junto tumar induced investment hoy, induced investment is driven by profit, that is future expectation of profit returns. Fine. Next difference hobo je ki it is income elastic. Income elastic mane ki hoy, jiman income increase hoy himane besi induced investment hoy, mane it increases with increase in level of income. It is income inelastic, mane it remains unaffected by change in level of income. Jimane income nohok kyo I shodai thakiboy, because it is meant to bring about social welfare. এই যোনটো কার্ভ হয় it is upward sloping, কিহৰ কাৰণে? because as income rises induced investment rises. But এই যোনটো কার্ভ হয় autonomous investment it will be horizontal to x axis, because irrespective of the level of income it will remain same. Fine. Next we say it is generally done by private sector. Kihor karne? Because private sector is profit oriented, so induced investment is again profit oriented, therefore it is done by the private sector. Autonomous investment is done by actually government sector, because government sector of course wants to bring about social welfare. Fine, I hope you are clear with this difference. Fine. Okay, next যোনটো difference আছে, next difference to তোমাৰ আনিব দিছিলে MPC আৰু MPS ৰ মাজত. The next difference is to write about the difference between MPC and MPS. Marginal propensity to consume aru marginal propensity to save. Eta marginal propensity to consume mane ki hoy? Jiman khini total income change hoise, out of that ami kiman khini consumption korisu. Aru marginal propensity to save mane ki hoise? Out of the total change in income ami kiman khini savings ot byabohar korisu. Hoine? First ami hetu likhi dile, first point will be clear. Second point to hoise MPC reflects the propensity to spend immediately. MPS reflects the propensity to save for future use. MPC কি দেখাই যে কি আমাৰ ইনকাম চেঞ্জ হোৱাৰ লগে লগে আমি কিমানখিনি স্পেন্ড কৰিব বিচাৰিছো, কিন্তু MPS কি দেখাই আমাক যে কি আমি বৰ্তমান সেভ কৰিছো ফৰ ফিউচাৰ ইউজ। নেক্সট ডিফাৰেন্স কি হয়? হাই MPC indicates higher consumer spending. Higher MPC মানে কি হয়? Higher individual spend কৰিছে, whereas high MPS increase higher savings, মানুহে out of the total income higher savings কৰিছে। আৰু generally lower income or যোনবোৰ মানুহ হয় সিহঁতৰ MPC বহুত হাই হয়, while higher income individual or MPS বহুত হাই হয়। কাৰণ already যাৰ ইনকাম বহুত কম হয় সিহঁতে যেতিয়া ইনকাম বাঢ়ে সিহঁতে বেছিকে কনজাম্পশনত স্পেন্ড কৰিব খোজে rather than saving it. গতিকে MPC is higher. MPC is usually higher for MPC is higher for actually poor people, because when income increases they want to spend more on consumption. Kintu MPS is usually higher for কোন হয়?
যোনবিলাক তোমাৰ ৰিচ পিপল, বিকজ সিহঁতৰ ইনকাম চেঞ্জ হ'লে সিহঁতে অলৰেডি ভাল খায়ে থাকে, গতিকে ইনকাম চেঞ্জ হ'লে সিহঁতে কনজাম্পশ্যনত কমকে কৰে, বাট ৰেডাৰ দে ট্ৰাই টু ছেভ। চ' MPS ইজ হায়াৰ ফৰ ৰিচাৰ পিপল, MPC ইজ হায়াৰ ফৰ প'ৰৰ ছেকশ্যন অফ দ্য ছ'চাইটি। নেক্সট যোনটো তোমাৰ কুৱেশ্যন আছিলে, মই কুৱেশ্যনলৈ যোৱা নাই, ইয়াতে 4টা ডিফাৰেঞ্চ সুধিছে, এটা ইনডিউচ আৰু অট'নমাছ ইনভেষ্টমেণ্ট, MPC, MPS, ইয়াতে MPC আৰু APC। চ' MPC মানেতো আমি পঢ়িলোৱে, এইটো ৰেচিঅ' অফ চেঞ্জ ইন ইনকাম টু দি ৰেচিঅ' অফ চেঞ্জ ইন কনজাম্পশ্যন এক্সপেণ্ডিচাৰ টু চেঞ্জ ইন ইনকাম। আৰু what is APC? APC is actually the ratio of consumption to income. হয়নে? Out of the total income তুমি কিমানখিনি consumption কৰি আছা, that is APC. এতিয়া কি কৈছে, MPC cannot be more than 1 as change in consumption cannot be more than change in income. MPC কেতিয়াও more than 1 হ'বলৈ নোৱাৰে, কাৰণ change in যোনটো consumption আছে, ই change in incomeতকে বেছি হ'ব নোৱাৰে। সদায় চেঞ্জ ইন কনজাম্পশ্যনটো মানে কনজাম্পশ্যন সদায় ইনকামৰ কম্পেৰিজনত কমকেই হ'ব। অন দ্য আদাৰ হেণ্ড কি কৈছে, APC কেন বি মোৰ দেন 1 এজ লং এজ কনজাম্পশ্যন ইজ মোৰ দেন নেশ্যনেল ইনকাম টিল দ্য ব্ৰেক ইভেন পইণ্ট। কিন্তু APC কেন বি মোৰ দেন একচুৱেলি 1। APC কেতিয়ালৈকে 1 হ'ব পাৰে, যেতিয়া আমি ক'ব পাৰোঁ যে কি কনজাম্পশ্যন ইজ মোৰ দেন ইনকাম। যেতিয়ালৈকে এজ লং এজ কনজাম্পশ্যন ইজ মোৰ দেন ইনকাম, আৰু সেইটো কেতিয়ালৈকে হয়, টিল দি ব্ৰেক ইভেন পইণ্ট হয়। ফাইন। নেক্সট ডিফাৰেণ্টটো কি হয়, যেতিয়া ইনকাম ইনক্ৰিজ হয়, MPC ফলছ। এইমাত্ৰ মই তোমাক ক'লো নহয়, ৰিচ ইণ্ডিভিজুৱেলে বেছিকে কমকে কনজিউম কৰিব ট্ৰাই কৰিব, বেছিকে সিহঁতে ছেভ কৰিব ট্ৰাই কৰিব। গতিকে যেতিয়া ইনকাম ইনক্ৰিজ হয়, MPC ফলছ, বাট এট আ ৰেট মোৰ দেন APC। ফাইন। কিন্তু when income increases, APCও fall হয়, but at a lesser rate that of MPC. মানে fall in MPC is much more than fall in APC. Income rise হলে both APC আৰু MPC fall, but fall in MPC is much more than fall in APC. আৰু ইয়াতে তোমালোকৰ এইটো দিয়া আছে ফৰ্মুলাটো, APC is equal to C by Y, MPC is equal to change in C by change in Y. I hope you are clear with these differences. Fine. Next question to চোৱা, CBSE 2023 আহিছিলে, CBSE 2023 আহিছিলে প্ৰাইমেৰী ডেফিচিট ক্যালকুলেট কৰিব আহিছিলে। ইয়াতে ৰেভিনিউ ডেফিচিট দিয়া আছে 40, নন ডেট ক্ৰিয়েটিং ক্যাপিটাল ৰিচিপ্ট দিয়া আছে 190, টেক্স ৰেভিনিউ দিয়া আছে 125, ক্যাপিটাল এক্সপেন্ডিচাৰ দিয়া আছে 220, আৰু ইন্টাৰেষ্ট পেমেন্ট আছিলে 20। কৰিব পাৰিবানে? Fine. So আমি primary deficit মানে কি হয় জানো? Primary deficit কি হয়? Primary deficit is the difference between fiscal deficit minus তোমার কি হয়? It is actually fiscal deficit minus তোমার interest payment on the previous borrowing, হয় না? Okay. Now let's solve this question. মই already আনিছো solve কৰি। এটা fiscal deficit মানে কি হয়? Okay. গতিকে আমি প্ৰাইমেৰী ডেফিচিট উলাবলৈ কাৰণে আমাক কি লাগিব, ফিস্কেল ডেফিচিট লাগিব। তোমালোকে এইটো স্ক্ৰিনশ্বট মাৰি ল'ব লাগে পাৰা। প্ৰাইমেৰী ডেফিচিট উলাবৰ কাৰণে আমাক কি লাগিব, ফিস্কেল ডেফিচিট লাগিব। কিন্তু এইটোত চোৱা ফিস্কেল ডেফিচিট দিয়া নাই, গতিকে আমি ফিস্কেল ডেফিচিটটো প্ৰথমতে উলাই লওঁ। এতিয়া হোৱাট ইজ ফিস্কেল ডেফিচিট? ফিস্কেল ডেফিচিট ইজ দি এক্সেছ অফ টোটেল এক্সপেণ্ডিচাৰ over and above total receipt. Total receipt তকে total expenditure কিমান বাঢ়ি গৈছে, হয় নাই? So fiscal deficit is total expenditure minus total receipt, হয় নাই? So ইয়াতে আমি কি লৈছো চোৱা, so প্ৰথমতে আমি revenue deficit লৈছো fiscal deficit কৰিবৰ কাৰণে, this is the formula. First আমি revenue deficit লৈছো, then আমি capital expenditure minus non debt creating capital receipt minus কৰি দিছো। First আমি কি লৈছো, revenue deficit to already দিয়া আছে, তাৰ লগত আমি কি প্লাস কৰিছো, যোনটো capital expenditure আছে হেতুৰ পৰা আমি non debt creating capital asset to minus কৰি দিছো। Fine. So fiscal deficit will be তোমাৰ revenue deficit দিয়া আছে 40, capital expenditure দিয়া আছে 220, non debt creating capital দিয়া আছে 190. So 40 plus 220 minus 190. So fiscal deficit will be 40, 220 minus 190 will be 30. So fiscal deficit will be rupees 70 crores.
Fine, rupees 70 crores. Primary deficit, so primary deficit আমি কৈছো fiscal deficit minus interest payment already দিয়া আছে, fiscal deficit আমি 70 crore পাই গৈছো, so 70 minus 20 it will be rupees 50 crores. So this type of question is very much important. This type of question is very much important. এনেকুৱা পৰীক্ষাত আহিব পাৰে। Fiscal deficit to directly দিয়া নাই, আমি fiscal deficit to উলাই লব লাগা হৈছে। Fine? Fine? Okay. Let's move to the next question. Next question at ki koise yate change in stock ulabo dise. Change in stock ulabo dise. Amak sales dia ase, NVAFC dia ase, subsidies dia ase, change in stock dia ase, change in stock to ulabo dise, depreciation dia ase, intermediate consumption dia ase. Ami operating surplus or অলপ ফর্মুলা to ব্যৱহাৰ কৰিব লাগিব হয় নে নাই? ওকে, এতিয়া ইয়াতে এখন আমি দুটা ভাগত ভগাই দিছো দেই। আমি প্ৰথমতে ইফালে চাও, আমাৰ কি দিয়া আছে, আকৌ মই লিখি লৈছো, সেলস দিয়া আছে তোমাৰ 400 crores, NVAFC দিয়া আছে তোমাৰ rupees 200 crores, subsidies তোমাৰ দিয়া আছে rupees 10 crores, আৰু depreciation দিয়া আছে rupees 40 crores, intermediate consumption IC দিয়া আছে তোমাৰ 100 crores, আৰু indirect tax দিয়া নাই, আৰু যেটো আমাৰ দিয়া নাই হেতু আমি 0 বুলি assume কৰিব কাৰণে পাৰো। এতিয়া আমি ফাৰ্স্ট আমাক NIT ব্যৱহাৰ হ'ব, গতিকে আমি net indirect tax আমাক উলাব কাৰণে net indirect tax দৰকাৰ হ'ব হয়নে, কাৰণ আমাক NVA FC ৰ ভ্যালু দিয়া আছে, আমি GVAMP ৰ ভ্যালু উলাব লাগিব, সো তাৰ কাৰণে আমাক NIT দৰকাৰ হ'ব, গতিকে NIT টো ফাৰ্স্ট উলাই লৈছো। NIT মানে কি হয়, NIT is IT minus subsidy, indirect tax minus subsidy. Indirect tax আমি 0 বুলি লৈ লওঁ, দিয়া নাই, subsidy আমাৰ কিমান দিয়া আছে -10, so NIT will be -10 crore. আমি 0 টো লিখাটো কিহৰ কাৰণে ইম্পৰ্টেন্ট, আমি যদি 0 টো নিলিখো তেনেহলে সাবসিডি টো যে -10 হ'ব আমি গম নাপাম, সেই কাৰণে 0 টো লিখাটো ইম্পৰ্টেন্ট হয়। so 0 - 10 it will be 10 crore. Fine. Next আমি এটা কি কৰিম, NVAFC ৰ ভ্যালুৰ পৰা আমি GVAMP ৰ ভ্যালু উলাব ট্ৰাই কৰিম। এটা GVAMP দি আছে নেটৰ পৰা গ্ৰছ, নেটৰ পৰা গ্ৰছ গৈছো, সৰুৰ পৰা ডাঙৰ গৈছো, সো প্লাস ডেপ্ৰিচিয়েশন কৰিছো, FC ৰ পৰা MP সৰুৰ পৰা ডাঙৰ গৈছো, সো প্লাস NIT কৰিছো। ফাইন, এটা NIT ৰ ভ্যালু আমি পাই গৈছো, NVFC ৰ ভ্যালু অলৰেডি দিয়া আছে, ডেপ্ৰিচিয়েশনৰ ভ্যালু দিয়া আছে, সো GVMP will be 200, NVFC তোমাৰ 200 দিয়া আছে, তাৰ পিছত ডেপ্ৰিচিয়েশন তোমাৰ কিমান দিয়া আছে 40 হয়নে, আৰু NIT -10, সো আমি কিমান পাম rupees 230 crores GVMP হয়নে। এটা GVMP ৰ ভ্যালুটো আমি জানো, আমাক এটা কি উলাব দিছে, একচুয়ালি আমাক উলাব দিছে চেঞ্জ ইন স্টক হয়নে নাই। সো GVMP ভ্যালু এডিশন মেথডত আমি জানো, ভ্যালু এডেড মেথডত যে কি GVMP is equal to value of output minus intermediate consumption, value of output minus intermediate consumption. এটা GVMP আমি জানো 230 দিয়া আছে হয়নে, ভ্যালু অফ আউটপুট আমাক দিয়া নাই, কিন্তু ইন্টারমিডিয়েট কনজাম্পশন দিয়া আছে, ইন্টারমিডিয়েট কনজাম্পশন কিমান হয় 100, সো যদি আমি GVMP দিয়া আছে, ইন্টারমিডিয়েট কনজাম্পশন দিয়া আছে, তাৰ পৰা আমি ভ্যালু অফ আউটপুট উলাই লব পাৰো, 230 -100 আছে, -100 টো যদি ইফালে লৈ আহো it will be +100, so 330, value of output will be rupees 330 crore. Fine. এটা value of output or formula to কি হয়, value of output is equal to sales plus change in stock হয়নে, value of output is equal to sales plus change in stock। এতিয়া আমাক ইয়াতে sales or value দিয়া আছে, sales 400 crore দিয়া আছে, আমি value of output উলাই দিছো, so already ইয়াৰ পৰা আমি change in stock উলাই লব পাৰিম, so value of output 330, sales আমাৰ কিমান দিয়া আছে 400 হয়নে, change in stock, so আমি কি কৰিব লাগিব তোমাৰ তাৰপিছত আমি কি কৰিব লাগিব যে কি 330 এই 400 টো ইফালে লৈ আহিব লাগিব, so 330 minus 400 will be is equal to change in stock হয়নে, change in stock, so change in stock will be equal to how much -70, answer will be -70, answer will be -70, change in stock rupees -70 crore. Fine, so answer will be rupees -70 crore, 330 minus 400. Fine, I hope you are clear with this. So এনেকুৱা ধৰণৰ sums তোমালোকৰ পৰীক্ষাত আহাৰ সম্ভাৱনা আছে। Next question, question number 20, ASSEB 2025 ত আহিছিলে। কি কৈছে, in an economy marginal propensity to save is 0.5, MPS তোমাৰ কিমান হয় 0.5 হয়।
Fine. MPS is equal to 0.5. What will be the increase in income if there is new investment of rupees 600 crore? Etu kiman marks or karne ahisil? 3 marks or karne ahisil. Fine. Okay. Let me explain this. Etu yate question to tumalake jodi soa marginal propensity to save kiman dia ase? Marginal propensity to save dia ase 0.5. হয়নে আৰু marginal propensity to save or পৰা আমি multiplier বা k ৰ value to উলাই লব পাৰো multiplier is equal to 1 by MPS হয়নে so আমি multiplier value to হ'ব 1 by 0.5 is equal to 2 so multiplier or value to আমি পাই গলো 2 হয়নে খেল খতম MPS দিয়া আছে 0.5 আমি জানো যে কি MPS or pra multiplier or value to ulabo karne k is equal to 1 by MPS which is equal to 1 by 0.5 hoine so it will be 2 iti ami jodi multiplier or value to pai golu amar ki dia ase aru information of investment change in investment hoine dia ase is equal to 600 amar ki ulabo lage boli koise what will be the increase in income amar ki ulabo dise change in y হয়নে আমাক কি উলাব দিছে চেঞ্জ ইন y এতিয়া আমি মাল্টিপ্লায়াৰৰ আৰু এটা ভ্যালু আমি মাল্টিপ্লায়াৰ আৰু এটা ফৰ্মুলা আমি জানো হয়নে মাল্টিপ্লায়াৰৰ আমি আৰু এটা ফৰ্মুলা জানো হেতু হৈছে তোমাৰ multiplier আৰু এটা ফৰ্মুলা হৈছে যে কি with the change in investment how much by how many times income has increased আমি এই ফৰ্মুলাটো জানো k is equal to change in y by change in i এই ফৰ্মুলাটোৰ পৰা আমি change in income or কেনেকে উলাই লব পাৰিম change in income হয়নে change in income তো যদি এফালে ৰাখি দিও it will be k is equal to change in i k is equal to change in i হয়নে আমি মাল্টিপ্লায়াৰ আৰু এটা ফৰ্মুলা জানো নহয় মাল্টিপ্লায়াৰ ফৰ্মুলাটো কি হৈছে চেঞ্জ ইন y বাই k is equal to change in y by change in i সো ইয়াতে পৰা আমি কি কৰিব পাৰো এটো ক্ৰস মাল্টিপ্লাই কৰি দিব পাৰো k into change in i হয়নে ডিভাইড হৈ আছে মাল্টিপ্লাই হৈ যাব আৰু এটো ফালে কি হৈ থাকিব চেঞ্জ ইন y টো থাকি যাব সো দিস উইল বি দা ফৰ্মুলা চেঞ্জ ইন y is equal to k into change in i হয়নে ওকে এটা k equal to change in i ফৰ্মুলাটো দি আমি ব্যৱহাৰ কৰিব পাৰিম এটা k এর ভ্যালু তো আমি কিমান পালু k এর ভ্যালু তো আমি 2 পালু চেঞ্জ ইন i চেঞ্জ ইন ইনভেস্টমেন্ট কিমান চেঞ্জ হৈছে 600 so it will be 1200 so it will be rupees 1200 cr rupees 1200 cr change in y will be rupees 1200 crore cr I hope you are clear with this fine I hope you are clear with this let's move to the next question let's move to the next question এটা next question at ki koise calculate the net value added at factor price NVAFC calculate koribo dise operating surplus dia ase 3740 increase in unsold stock dia ase 600 sales dia ase 10625 purchase of raw materials 2625 consumption of fixed capital etu ki hobo depreciation right etu depreciation 500 hobo subsidies dia ase 400 indirect tax dia ase 1200 so ইয়াৰ পৰা কি উলাব দিছে NVAFC so NVAFC মানে ফৰ্মুলাটো আমি জানো operating surplus plus subsidy minus indirect tax operating surplus plus subsidy minus indirect tax value bur put কৰি দিয়া operating surplus দিয়া আছে কিমান তোমাৰ 3740 subsidies তোমাৰ কিমান দিয়া আছে subsidies দিয়া আছে 400 indirect tax কিমান দিয়া আছে 1200 so তোমার 3740 plus 400 হয়নে minus 1200 it will be equal to rupees 3540 crore rupees 3540 crore rupees 3540 crore fine I hope you are clear with this question okay let's move to the next question read the following news published etu tomar CBSE 2023 আহিছিলে CBSE 2023 আহিছিলে read the following news published on September 26 2022
The central bank has increased the benchmark lending by 140 basis. Central bank benchmark যোনটো lending rate হয়, rate of interest হয়, সেইটো 140 দি increase কৰিছিলে, 140 basis point দি increase কৰিছিল. Identify likely cause and consequence behind this action taken by the Reserve Bank of India. So ইয়াতে lending rate increase কৰিছিল, হয়নে? Reserve Bank of India নিজৰ lending rate increase কৰিছিল. So etu kihor karne a lending rate kihor karne actually increase korise? It is actually because of situation of inflation prevalent in the economy. Economy ki asile? Hobo economy ki asile? Tumar inflation prevalent kore. Hetu karne mane ei juntu podokhep hoy hetu RBI loisile. Fine. Etia RBI ki korisile? Lending rate borhai dise, hoyne? Jetia lending rate borhai die, যেতিয়া lending rate বঢ়াই দিয়ে, it actually increases cost of borrowing. It increases তোমাৰ কি হ'ব cost of borrowing. It increases cost of borrowing, নাইবা তুমি লিখিব পাৰা যে কি borrowing becomes more expensive. Borrowing becomes more expensive. Borrowing becomes more expensive. Fine. Borrowing becomes more expensive. When borrowing becomes more expensive, tumar ki koribo commercial junbur bank ase, commercial bank belake will not borrow from central bank. Central bank or pra commercial bank e borrow no koribo. So central bank or pra jodi commercial bank e borrow no kore, it reduces their credit creating capacity. It reduces their credit creating capacity. It reduces their credit creating capacity mane hiote basically loan dibo nwaribo. Jehetu basically loan diboloi nware, manor hatot poisa komi jabo, money supply komi jabo, hoine? Money supply jetia komi jabo, aggregate demand komi jabo, hoine? Until and unless aggregate demand is equal to aggregate supply and the problem of inflation is solved. So এইখিনি বস্তু স্ক্রিনশট মাৰি লোৱা, এইখিনি বস্তু যদি তোমালোকে লিখি দিয়া, you will get full marks, 4 marks for this question. আৰামছে তোমালোকে 4 marks এই questionটোৰ কাৰণে পাই যাবা. Fine? Okay. Let's move to the next question. Next question to 1 marker karne asil, kintu 4 marks ot ahisil ASSEB 2024 karne. So yate define koribo dise 1 marker karne. Fiscal deficit what? It is the excess of total expenditure over total borrowing. Primary deficit is the difference between fiscal deficit of the current year and interest borrowing of the previous year. Fine. Planned government expenditure aru non-planned government expenditure. So planned government expenditure mane hoise government e kiman khini poisa plan korise for expenditure. It is eneke planned government expenditure ot ki hobo ami etu likhi anisu swa. Planned government expenditure spending on development projects. Mane government e plan korise je ki ami enuka dhonor development project korim, ami enuka ekhon flyover bonam, ami enuka ta rasta bonam, 4 lane bonam. So these are actually planned expenditure. When the government makes spending on development projects by infrastructure by service, juntu annual budget ot tumar reflect kora hoy, juntu actually kihor karne actually plan kora hoy to bring about growth, hoine? To tenekwa dhonor expenditure belakok planned expenditure buli koa hoy. So hebilak expenditure actually budget ot outline kora hoy je ki kiman khini poisa hebilakor karne bebohar koribo. On the other hand, junkhini unplanned expenditure hoy, it is the day-to-day expenditure by reoccurring expenditure that the government will have to make. Jeneke government e interest payment koribo lage, defense ot payment koribo lage, development ba subsidies provide koribo lage, hoine? That fall outside the specific development plan. Development plan ot suppose kora nasil je ki etu karne hote subsidy provide koribo buli, kintu last ot etu karne subsidy provide koribo laga hoise because that was an important matter. So that will fall under non-planned expenditure. Fine? When you write this, you will get the full mark. 4 mark aram se pai jaba.
Next question is how is explain how GDP is calculated using income method. So etu bahut repeated question hoy ASSEB er karone. CBSE usually method keta explain koriboloi nahe. Last 5 years or question ot jodi ami sao methods for actually calculating the national income has never been asked in CBSE. Ahibo pare kintu it has never been asked in previous year bitu kintu ASSEB khub এই কোৱেশ্চনটো খুদে আৰু স্পেশালি ইনকাম মেথডৰ কোৱেশ্চনটো খুদে গতিকে তোমালোকে এনেকৈ লিখিবা যে কি জিডিপি ক্যান বি ক্যালকুলেটেড using the national method in the following ways where we first calculate the domestic income by NDPFC বা আৰু domestic income by NDPFC is equal to তোমাৰ number 1 component to লিখিবা compensation of employee compensation of employee fine আৰু compensation of employee আন্ডাৰত আকৌ তিনটা সাব হেডিং থাকিব হয়নে wages in cash number B হ'ব wages in kind হ'ব আৰু number C হ'ব employers contribution to social sector scheme fine etu hobo component 1 component 2 tumar 2 hobo rent and royalty so rent hobo tumi yate imputed rent to hobo hoine ba tumar juntu external rent hoy hetu hobo which you get for mane tumar land hok tumar ghor hok when you have allowed it mane allowed someone to make use of it royalty hobo jetia tumi lease kora tumar jikono da property income earned from leasing a particular property jeneke tumi suppose tumar area underot kiba minerals pai he belek contractor ok he minerals kini ulaboloi karne tumi lease disa to tar pra junto payment earn koriba that is royalty. Number 3 is what? Rent royalty. Next to is interest. Rent and royalty. Interest on lending. Hoine interest on lending. Number 4 to hobo tumar profit. Profit to ako tinta bhag ase undistributed profit, dividend hoine hekhini tumar profit or under aru corporate tax hoine ki ahibo corporate tax likhe disu corporate tax tapisot undistributed profit বা retained earnings বুলি লিখিব পাৰা retained earnings hoine আৰু number C to hoise tumar distributed profit hoine distributed profit ekita hoise profit or part আৰু fifth junto component hoise NDPFC number 5th junto component hoise hetu hoise mixed income ekhini tumalake likhi dila fine tar pisot tumalake ki likhi liba therefore ekhini pisot tumalake keneke likhiba moi dekhai di asu ekhini pisot tumalake keneke likhiba je ki NDPFC therefore can be calculated as compensation of employee plus rent and royalty hoine interest tapisot profit rent and royalty interest profit aru mixed income to likhiba to arrive at national income from domestic income we can use the following formula NDPFC plus NFI so when you write this you will get the whole of 6 marks
When you write this, you will get the whole of 6 marks. Fine? Okay. Let's move to the next. So discuss reasons why GDP cannot be used as an index of country's welfare. Etu ASSEB 2020-2025 ahise, CBSE to ahibo pare, bahut important question. Bahut important question, kihor karone ami GDP as a welfare measure of the country bebohar koribo karone nuaru. Ami kihor karone GDP country khonor welfare measure hisabe bebohar koribo karone nuaru. Number 1, distribution of GDP. Suppose ekhon country GDP increase hoi ase. Ekhon country GDP increase hoi ase because of increase in, suppose because of there is increase in income. Kintu ei je increase income to jodi equally distribute nokore, if the increase income is not equally distributed among rich and poor, if it is not equally distributed among rich and poor, tenehole a increased GDP cannot bring about welfare in the economy. If GDP increase has been increased due to increase in income, or if the increased income is not equally distributed among the rich and poor, tenehole ami economy khonor welfare increase hoise buli kobo nuaru. Fine? Okay. Next, suppose GDP kihor karone increase hoise, GDP kihor karone increase hoise, GDP increase hoise because of increase in price বা ইনফ্লেশনৰ কাৰণে হৈছে। যেতিয়া প্ৰাইস ইনক্ৰিজ হোৱাৰ কাৰণে জিডিপি ইনক্ৰিজ হৈছে, প্ৰাইস ইনক্ৰিজ হৈছে মানে কি, not all will be able to afford the commodities. When not able, everyone is able to afford the commodities they want, therefore আমি কি ক'ব পাৰো, welfare cannot be said to be as increased. Therefore আমি GDP as a welfare measure লবলৈ কাৰণে নোৱাৰো। Next is a non-monetary wages. এতিয়া GDP calculate korute ami bahut mane non-monetary economic activities we do not take into consideration. We do not take into consideration tomar work of housewife. GDP calculate korute ki koisu moi, GDP calculate korute ami bahut belak non-economic activities mane junbur economic activities of monetary transaction na thake hebur include nokoru, jeneke work of tomar housewife hoine, tar bisot leisure activities or pra juntu tomar aram pua jay, ebilak ami nodhoru. কিন্তু এইবিলাক আসলতে কি হয়, এইবিলাকে আসলতে আমাৰ ইকোনমিৰ ওয়েলফেয়ার ইনক্রিজ করে। গতিকে জিডিপি যেহেতু এইবোৰ বস্তু রিফ্লেক্ট নকৰে, আমি গতিকে জিডিপি ওয়েলফেয়াৰৰ ইন্ডিকেটর হিচাপে লব নোৱাৰো। ফাইন। নেক্সট হৈছে এক্সটার্নালিটিজ। আমি এক্সটার্নালিটিজ কি হয় অলরেডি পঢ়িলোৱে, রাইট। আমি এক্সটার্নালিটিজ কি হয় অলরেডি পঢ়িলোৱে, যে এক্সটার্নালিটিজ এ বেনিফিটও কৰিব পাৰে, and you need not pay for the benefit, কষ্টও কৰিব পাৰে, তাৰ কাৰণেও তোমাক কম্পেনসেশন নকৰে। এতিয়া এই বেনিফিট বা কষ্ট plays an important role, হয়নে, plays an important role in the welfare of the economy. বেনিফিটে ওয়েলফেয়ার করিব, কষ্টে ওয়েলফেয়ার রিডিউস করিব। কিন্তু আমি জিডিপি ক্যালকুলেট কৰোতে এক্সটার্নালিটিজ নলও। Therefore GDP cannot be used as an indicator of welfare of the country. Fine. Next to hoise soa, next point to hoise rate of growth of population. Next to hoise rate of growth of population. Suppose economy khonor GDP increase hoi goi ase, কিন্তু rate of growth of population is much more than increase in GDP. Jodi rate of growth of population is much more than increase in GDP, tenehole it cannot bring economic welfare. Therefore ami GDP economic welfare or index hisabe lobo নোৱাৰো। So এই পাঁচটা পয়েন্ট যদি লিখি দিয়া তোমালোকে আরামসে, যদিও 6 মার্কৰ কোয়েশ্চন হয়, আরামসে পাই যাবা। ফাইন, আরামসে তোমালোকে মার্কস পাই যাবা। I hope you were clear with this. Take a screenshot
and you just elaborate, you will get the whole marks. Fine. Okay, let's move to the next question. In an economy, ex ante aggregate supply is less than ex ante aggregate demand. Explain its impact on the level of output, income and employment. Very important question. CBSE 2024 at ahisil. I will not explain this question because already etu tumalokor 2024 actually analysis or analysis already moi etu koi disilu. Tumalake you can go back to the video and watch this. Hobo মই just repeated question, most expected question কাৰণে question to ইয়াতে লৈ আহিছো, but এইটো question কিন্তু তোমালোকে analysis or part out গৈ পেলাই এইটো চাই লবা. I will not explain in this video. Fine. Okay, next question. What is aggregate demand? Write about its component. ASSEB. এতিয়া যদিও আমি আমাৰ কিতাপত পঢ়িছো যে কি aggregate demand আমাৰ যোনটো হয় হেতু আমি অকল টু সেক্টৰ ইকোনমিৰ কাৰণে পঢ়িম, বুজি পাইছা, যত গভৰ্নমেন্ট সেক্টৰ আৰু তোমাৰ এক্সটাৰ্নাল সেক্টৰ নাই, হয়নে? কিন্তু তথাপিতো ইয়াতে যেহেতু দিয়া আছে what is aggregate demand, write about its component, আৰু ইয়াতে component টু সেক্টৰ ইকোনমিৰ কাৰণে মেনশন নাই, লগত মার্কস দিয়া আছে 5, বুজি পাইছা? সেকেন্ড পার্ট অফ দ্য কোয়েশ্চনৰ কাৰণে আমি we will not think it as a two sector economy আৰু aggregate demandৰ গুটেই কেটা components আমি লিখি দিম. ASSEB 2025 ত আহিছিলে. So what is aggregate demand? Aggregate demand is the market value, হয়নে? Is the market value of final goods and services যোনটো all the sectors of the economy are planning to buy at a particular level of income during a year. যোনটো all the sectors of economy কিমানখিনি goods, money value কিমানখিনি final goods কিনিম বুলি plan কৰিছে at a particular level of income during a year. That is aggregate demand. এতিয়া aggregate demandৰ কি components আছে? Aggregate demandৰ কি component আছে? প্ৰথমটো হৈছে household consumption expenditure. Household consumption expenditure. Household consumption expenditure. যোনটো আমি কেনেকে দেখাও? যোনটো আমি C through দেখাও. So household consumption expenditure is total consumption expenditure that all the households make. Number 2 to হৈছে তোমাৰ investment expenditure. Investment expenditure হৈছে তুমি কিমানখিনি expenditure investmentত কৰিছা, যোনটো ID reflect কৰিব পাৰে. Investment expenditure can be of two types: autonomous investment আৰু next to হৈছে induced investment. Autonomous investment is independent of income. Autonomous investment is independent of income, মানে income বাঢ়ক কমক autonomous investment same থাকিব, but induced investment is dependent on income. যিমানে income বাঢ়ে সিমানে তোমাৰ induced investment বাঢ়ি যাই থাকিব. Fine. Number 3 to হৈছে government expenditure. Government expenditure. এটা government expenditure হৈছে total কিমানখিনি expenditure government কৰে, GD reflect কৰা হয়. Government expenditure again can be of two types. এটা হৈছে consumption expenditure. Consumption expenditure যোনবোৰ consumption expenditure ত government হেয়া কৰে, health care service provide কৰে, হয়নে? নাইবা goods and services provide কৰে at a lower rate of interest, at a lower price. আৰু number 2 হৈছে investment expenditure. Investment expenditure হৈছে তোমাৰ ৰাস্তা ঘাট বনাবৰ কাৰণে, roads বনাবৰ কাৰণে, flyover বনাবৰ কাৰণে যোনখিনি কৰে investment expenditure, হয়নে? Number 4th to হৈছে net export. Fourth to হৈছে net export. Net export is nothing but export minus import. So these are the 4 components of aggregate demand. এইখিনি যদি তোমালোকে লিখি দিয়া আৰামসে তোমালোকে 6 মাৰ্ক পাবলৈ কাৰণে এক্সামত সক্ষম হবা. Fine. Okay, let's move to the next question. Next question is write about quantitative and qualitative measures used by central bank to regulate money supply. Already আজিৰ ক্লাছটোতে এটো আমি এক্সপ্লেইন কৰিছো. হয়নে? I should not repeat, I think. এটো তোমালোকৰ ASSEB 2025 ত আহিছে 8 মাৰ্কসৰ কাৰণে, হেতু কাৰণে মই আকৌ এবাৰ এটো লিখাই আনিছো, but you can
go back to the মানে today মানে আজিৰ ক্লাছৰ starting pointত যাব পাৰা ধুনিয়াকে quantitative technique আৰু qualitative technique বুজাই দিছো quantitative techniqueত কি থাকিব repo rate bank rate reverse repo rate বা তোমাৰ SLR CRR লগত থাকিব তোমাৰ open market operation qualitative techniqueত কি থাকিব moral suasion margin requirement আৰু থাকিব তোমাৰ selective credit control মানি সাপ্লাই কমাবৰ কাৰণে আমি কি কৰিব লাগে হেখিনিতে মই এক্সপ্লেইন কৰি দিছো ধুনিয়াকে এক্সপ্লেইন কৰিলে you will get 8 marks I'm not explaining again here fine okay next question to hoise last question for today's class and a very important question using a hypothetical example explain the working of investment multiplier যোনটো 3 মাৰ্কছৰ কাৰণে আহিছিল CBSE 2022 ত ASSEB ত আহিছিলে 7 মাৰ্কছৰ কাৰণে 2025 ত এতে মই ধুনিয়াকে লিখি আনিছো এই লিখাখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লব পাৰা but I will explain from this flow diagram fine okay this is the last question of our class by the way okay so yate suppose working of multiplier keneke কাম কৰে suppose additional investment of 100 crore kora hoise additional investment of 100 crore mane ki additional investment of 100 crore mane ki change in I is equal to 100 crore so first round increase in income is suppose 100 crore fine jiman khini tumar investment kora hoise himan khiniye tumar income increase hoise fine jiman khini investment kora hoise himan khiniye income increase hoise now let us see যে MPC ৰ যোনটো ভ্যালু হয় MPC ৰ ভ্যালুটো হয় তোমাৰ 0.90 MPC ৰ ভ্যালুটো হৈছে 0.90 এটা MPC ৰ ভ্যালুটো 0.90 হৈছে মানে কি হ'ব তোমাৰ নেক্সট ৰাউন্ডত ইনকাম ইনক্ৰিজ কিমান হ'ব তোমাৰ 90% MPC ৰ ভ্যালু যেটো 0.90 90% of 100 crores 90% of 100 crores so 90% of 100 crore is 90 crores so second round dot increase in income tumar kiman hoise 90 crores which is 90% of 1000 crore next ami bhabu je ki again MPC tumar kiman hobo 0.90 ami dhoriye loise MPC 0.90 boli eta 90 crores or 90 crores or ami 90% ulabo lagibo himan khini additional income increase hobo so 90% of 90 crore 90% of 90 crore is 81 crore so next round dot income increase hoise 81 crore fine next again MPC tumar 0.90 mane ki next round dot again income increase hobo 90% of 81 crore 90% of 81 crore 90% of 81 crore is 72.90 fine আৰু এই যোনটো process হয় এই process to কিতিয়ালৈকে continue হ'ব এই process to তিতিয়ালৈকে continue হ'ব যেতিয়া total income increases by rupees 1000 crore এই process to কিতিয়ালৈকে continue হ'ব it will continue until the total income is increased by 1000 crore tamane tumar 100 crore plus 90 crore plus 81 crore plus 72.90 crore plus 1000 crore should be hane equal to 1000 crore fine ei process to jodi tumaleke likhi dia dhuniya ke aram se tumaleke pai jaba so multiplier ei jonto multiplier will go on every round of 0.90 times of the additional income received the tumar previous round or income additional income to increase hoi goi thake বুজি পাইছা আৰু যোনটো এডিশনাল ইনকাম ইনক্রিজ কিমান হ'ব লাগিব 1000 হ'ব লাগিব মই যোনটো কৈছো কিতিয়া খে হ'ব যেতিয়া এডিশনাল ইনকাম ইনক্রিজ টোটাল ইনকাম ইনক্রিজ টু তোমাৰ 1000 crore হৈ যায় মানে ইয়াতে আমি কি ক'ব পাৰো কি এটো বস্তু আমি কিতিয়া আহি পাম যেতিয়া ইনক্রিজ ইন সেভিং will be equal to increase in investment at that point increase in saving is equal to increase in investment at that point the investment mane TTI tomar multiplier process to stop hobo and at that point tomar increase in income will be 1000 CR fine I hope you are clear with this আৰু এটো is a multiplier process or working to aggregate demand curve to AD
is equal to C plus I, two sector economy. Aggregate supply is a 45-degree curve, hoine. Ami jodi additional investment increase koru with multiplier, the aggregate demand will shift towards upward such that agote jodi tumar employment output asile tumar OY, it will increase till OY1, from OY to OY1 loke increase hoi jabo. Fine, fine till here. Ekhini মানে চেঞ্জ ইন ইনভেষ্টমেন্টৰ কাৰণে ইনকাম কিমানখিনি চেঞ্জ হৈছে, চেঞ্জ ইন ৱাই। আৰু ইয়াতে আমি চাব পাৰো চেঞ্জ ইন আইটো সৰু, চেঞ্জ ইন ৱাই ইজ গ্ৰেটাৰ দেন চেঞ্জ ইন আই। আমি যিমানখিনি ইনভেষ্টমেণ্ট কৰিছো তাতকে ডাবল হয়নে তোমাৰ ইনভেষ্টমেণ্ট ইনক্ৰিজ হ'ব, সৰি ইনকাম ইনক্ৰিজ হ'ব। আমি ইনভেষ্টমেণ্ট যিমান ইনক্ৰিজ কৰিছো তাতকে মাল্টিপল টাইমছ একচুৱেলি ইনকাম ইনক্ৰিজ হ'ব, which is reflected by also this diagram. This is forward working of the multiplier. Fine. So we also provide tuition classes for class 12 in these subjects. You can join tumalage next year or karne junkhini students ase. Thank you so much for joining with me. I hope আজিৰ ক্লাছৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিছা। আজিৰ ক্লাছত তোমালোকৰ most of the doubts হয়নে মই ক্লিয়াৰ কৰিব ট্ৰাই কৰিছিলো। প্ৰিভিয়াছ ক্লাছ বেলাকত কৈ আছিলা বেছিকে সামস নিউমেৰিকেলস কৰাবৰ কাৰণে, নেশনেল ইনকামৰ সামস কৰাবৰ কাৰণে আজি আমি কৰাই দিছো। লগতে কি কৰিছো যে কি প্ৰিভিয়াছ 5 ইয়াৰ্ছৰ most expected question বা repeated question আজি আমি খুব in depth analysis কৰিছো। The video may be longer but I'm sure that you will be benefited from this session. Thank you so much for joining with us. We will see in another live session before your examination. Until then, take care, study hard, come with flying colors. Bye-bye.